মৰমৰ ছাত্ৰ ছাত্ৰীসকল, অভিভাৱকসকল, শিক্ষক শিক্ষয়িত্ৰী আৰু বিশিষ্ট সচেতন নাগৰিকসকল, প্ৰথমতে মই হাটশিঙিমাৰী লিটাৰেৰী ক্লাবৰ সমূহ বিষয়ববীয়াসকলক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আপোনালোকৰ মাজত আহি মোৰ কথাখিনি শ্বেয়াৰ কৰিবলৈ সুবিধাটো দিয়াৰ কাৰণে। আমি সকলোৱে কিছুমান বিশেষ সমস্যা ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যনৰ সময়ত দেখা পাওঁ। যেনেকৈ কিছুমান ছাত্ৰ ছাত্ৰীয়ে অলপমান ভাল পাৰ্চেণ্টেজ মেট্ৰিকত পোৱাৰ লগে লগে তেওঁলোকে ছায়েন্স ষ্ট্ৰীমৰ ফালে মন মেলে। ছায়েন্স ষ্ট্ৰীমত হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত তেওঁলোকৰ লাহে লাহে ইণ্টাৰেষ্টটো নাইকিয়া হৈ যায়। তাৰপিছত তেওঁলোক আকৌ আৰ্টছ বা কমাৰ্চ বেকগ্ৰাউণ্ডলৈ বেক কৰে, বা কিছুমানে দুই এবাৰ ফেইল কৰি তাৰপিছত তেওঁ আৰ্টছত আকৌ নাম লগায়, তাৰপিছত আৰ্টছ বা কমাৰ্চ বা বেলেগ বেকগ্ৰাউণ্ডত তেওঁলোকৰ এডুকেশ্যন পাৰ্চু কৰে, আগুৱাই লৈ যায়। ঠিক তেনেকৈ বহু ক্ষেত্ৰত আমি দেখা পাওঁ, নিজৰ ল'ৰা ছোৱালীক হয়তো তেওঁৰ ইণ্টাৰেষ্ট মেথছত নাই, ইঞ্জিনিয়াৰিং পঢ়িবলৈ তেওঁ ছিট পোৱাৰ কাৰণে পঠিয়াই দিয়ে। আল্টিমেটলি তেওঁ পঢ়িব নোৱাৰে, জীৱনৰ এটা বা দুটা বছৰ সম্পূৰ্ণ নষ্ট হৈ যায়। তাৰপিছত ইঞ্জিনিয়াৰিং কোৰ্চ বন্ধ কৰি, পঢ়া শুনা বন্ধ কৰি তেওঁ আকৌ ঘূৰি গৈ BSc পঢ়ে বা বেলেগ কিবা কোৰ্চ কৰে। এইবিলাক সাধাৰণতে ডিচিশ্যন লোৱাৰ সময়ত আমাৰ অপৰিপক্কতা বা আমাৰ হয়তো জ্ঞানৰ পৰিসৰটো সিমান নোহোৱাৰ কাৰণে এই কথাবিলাক হোৱা দেখা যায়। তো এইবিলাকৰ পৰা পৰিত্ৰাণ পাবলৈ আমি আচলতে সেই এডুকেশ্যন ছিষ্টেম বা আমাৰ যিটো গ'ল, আমাৰ যিটো টাৰ্গেট, আমাৰ যিটো লক্ষ্য, সেইটো আমি ডিফাইন কৰিব নোৱাৰাৰ কাৰণে, ভালদৰে আমি তাক প্লেনিং কৰিব নোৱাৰাৰ কাৰণে এনেকুৱা ধৰণৰ পৰিৱেশৰ সৃষ্টি হয়। গতিকে আমি এই পৰিৱেশৰ পৰা কেনেকৈ বাচিব পাৰোঁ, সেই কথাখিনিকে মই থুলমূলকৈ আপোনালোকৰ আগত দাঙি ধৰিম। হয়তো আপোনালোকক এডুকেশ্যন বা শিক্ষাৰ গুৰুত্বৰ প্ৰতি আৰু বিশেষ কোৱাৰ দৰকাৰ নাই। সকলোৱে জানে শিক্ষা আজিৰ দিনত কিমান গুৰুত্বপূৰ্ণ। মই দুটামান উদাহৰণ দিম যে শিক্ষা কিমান গুৰুত্বপূৰ্ণ। এক নম্বৰ কথাটো হ'ল নেলছন মেণ্ডেলা, তেখেতক সকলোৱে জানে, ছাউথ আফ্ৰিকাৰ প্ৰেছিডেণ্ট। তেওঁ শান্তিৰ নোবেল বঁটা পোৱা আৰু ভাৰতৰত্ন পুৰস্কাৰ পোৱা এজন মানুহ, এজন সামাজিক কাৰ্যকৰ্তা। তেখেতে কৈছিল, যদি পৃথিৱীখন চেঞ্জ কৰিব বিচৰা তেতিয়াহ'লে তাৰ আটাইতকৈ ডাঙৰ আহিলাটোৱেই হ'ল শিক্ষা। শিক্ষাৰ জৰিয়তেহে আমি পৃথিৱীখনক চেঞ্জ কৰিব পাৰোঁ। দ্বিতীয় আৰু এটা কোটেশ্যনলৈ আহোঁ। বিশ্ববিখ্যাত দাৰ্শনিক এৰিষ্টটলে কৈছিলে, শিক্ষা এনেকুৱা এটা গছৰ দৰে যাৰ শিপা তিতা কিন্তু ফলবোৰ বহুত মিঠা। যদি ইছলাম ধৰ্মৰ ফালে অলপমান উনুকিয়াই চাওঁ, দেখা যাব যে আমাৰ নবী হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতেও কৈছিলে শিক্ষা গ্ৰহণৰ কাৰণে যদি চাইনালৈও যাব লগা হয় তাতে কোনো বাধা নাই, তেওঁ যাব পাৰে শিক্ষা গ্ৰহণৰ কাৰণে। গতিকে শিক্ষাৰ গুৰুত্ব অপৰিসীম। এতিয়া কথা হ'ল, আমি যিটো শিক্ষা ল'ব গৈ আছোঁ সেই শিক্ষাটো কিয় ল'ব লাগে, কেনেকুৱা ধৰণৰ শিক্ষা ল'ব লাগে, সেই কথাটো যদি আমাৰ স্পষ্ট নহয় তেতিয়াহ'লে ডিচিশ্যন ল'বলৈ অসুবিধা হয়। তো ডিচিশ্যন লোৱাত প্ৰথম কাৰণটোৱেই হ'ল বা প্ৰথম বস্তুটো যিটো চিন্তা কৰিবলগীয়া সেইটো হ'ল যে আমি যিটো কোৰ্চ বা শিক্ষা যিটো লাইনত পঢ়িব গৈ আছোঁ সেই লাইনটোত পঢ়া শুনা কৰাৰ পিছত এজন
কম্পিউটাৰ ছায়েন্সৰ মাৰ্কেট খুব বেয়া আছিলে। ষ্টুডেণ্টবিলাক বিটেক ইঞ্জিনিয়াৰিং কোৰ্চ কম্পিউটাৰ ছায়েন্সত ইমান পঢ়া শুনা কৰা নাছিলে। তাৰপিছত লাহে লাহে মাৰ্কেট ভাল হ'ল। সেইটো সময়ত হয়তো মানুহে ভাবিছিলে যে এইটো কোৰ্চত পঢ়িব নোৱাৰে। ঠিক তেনেকৈ আজিৰ দিনত যেনেকৈ চিভিল মেকানিকেলৰ বহুত ডিমাণ্ড আছে, হয়তো আৰু কিছুমান ডিপাৰ্টমেণ্ট আছে সেইবিলাকৰ ইমান ডিমাণ্ড নাই। মই ডিটেইলছ হয়তো পিছলৈ ক'ম। এতিয়া এই বয়সত যেতিয়া ছাত্ৰ ছাত্ৰীয়ে কেৱল মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, তাৰপিছত তেওঁলোকৰ কাৰণে আগুৱাই গৈ ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেশ্যন কৰাৰ পিছত তেওঁৰ কেৰিয়াৰটো কেনেকুৱা ধৰণৰ হ'ব বা পঢ়া শুনাটো লাভজনক হ'বনে নাই, এই কথাটো চিন্তা কৰিব পৰা ক্ষমতা তেওঁলোকৰ নাথাকে। গতিকে সেই ক্ষেত্ৰত সাধাৰণতে গাৰ্জিয়েনসকল, পিতৃ মাতৃ বা শিক্ষক শিক্ষয়িত্ৰীসকল, লোকেল শিক্ষক শিক্ষয়িত্ৰীসকলে দিহা পৰামৰ্শ দি সহায় কৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে তেওঁলোকৰো হয়তো জ্ঞানৰ সীমা বা পৰিসীমাটো তাকৰ। সেইকাৰণে তেওঁলোকে গোটেই বস্তু জানিব নোৱাৰি ডিচিশ্যনবিলাক হয়তো ইমান সঠিকভাৱে দিব নোৱাৰে। তো যেতিয়া বিভিন্ন ধৰণৰ পথ এজন মানুহৰ আগত থাকে, তাৰে কোনটো পথ তেওঁ বাছি ল'ব লাগে, সেই চিটুৱেশ্যনত এজন 16 বা 18 বছৰীয়া ছাত্ৰ বা ছাত্ৰীয়ে ডিচাইড কৰাটো সম্ভৱপৰ নহয়। গতিকে সেই ক্ষেত্ৰত কাউন্সেলিঙৰ অলপমান জৰুৰী হয়। যেনেকৈ কোনটো প্ৰগ্ৰাম তেওঁ পঢ়িব লাগে, কোনটো ইনষ্টিটিউশ্যনত পঢ়িব লাগে, ক'ত পঢ়িব লাগে, এইটো পঢ়িলে কিবা ৰিস্ক আছে নেকি, বা এই কোৰ্চটো পঢ়িলে মোৰ পিতৃ মাতৃয়ে গালি দিব নেকি বা ভাল নাপাব নেকি, পিতৃ মাতৃয়ে ডক্টৰ হ'ব কৈছে বুলিয়েই ল'ৰা বা ছোৱালীজনীয়ে মেডিকেল পঢ়িবই লাগিব যদিও ইণ্টাৰেষ্ট নাই, তেনেকুৱা কিবা কথা আছে নেকি বাৰু। সেই কথাখিনিৰ হয়তো উত্তৰ আপোনালোকে এই লেকচাৰটোৰ জৰিয়তে আপোনালোকক মই দিবলৈ চেষ্টা কৰিম। তো প্ৰথম কথা হ'ল কিয় আমি শিক্ষাটো প্লেন কৰিব লাগে। মই এটা উদাহৰণ দি কৈছোঁ, যিহেতু এই লেকচাৰটো ধুবুৰীৰ হাটশিঙিমাৰীৰ লিটাৰী ক্লাব হাটশিঙিমাৰী অঞ্চলৰ কাৰণে হৈছে। হাটশিঙিমাৰীৰ পৰা যদি মই কলকাতালৈ যাবলৈ প্লেন কৰোঁ, তাৰমানে মোৰ লক্ষ্যটো হ'ল কলিকতা। এতিয়া যদি মই গুৱাহাটীৰ ফালে অহা ৰাস্তাত মই খুব বেগাই আগবাঢ়ি যাওঁ, খোজকাঢ়ি যাওঁ, খুব কষ্ট কৰি হাৰ্ডৱৰ্ক কৰি মই গুৱাহাটীৰ ফালে আহি আছোঁ, মই লক্ষ্যত উপনীত হ'ব পাৰিম জানো? নিশ্চয় নোৱাৰিম। কিয়? কাৰণ মোৰ পথটো ভুল। মই ভুল পথত গৈ আছোঁ, মই গুৱাহাটীৰ ফালেহে গৈ আছোঁ। মই যিমান জোৰে যাওঁ তাৰ কোনো ইম্পৰ্টেঞ্চ নাই বা সেইটো মেটাৰ নকৰে। ঠিক সেই ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰতো আমি সেনেকুৱা, আমি যদি উপযুক্ত পথ বাছি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে হয়তো আমি লক্ষ্যত উপনীত হোৱাত অসুবিধা হ'ব পাৰে। এটা কথা মনত ৰাখিব লাগিব, প্ৰত্যেক ছাত্ৰ ছাত্ৰী, প্ৰত্যেক শিশুৱে তেওঁলোকৰ কিছুমান নিৰ্দিষ্ট কেলিবাৰ থাকে, তেওঁলোকৰ টেলেণ্ট থাকে, আৰু সেই টেলেণ্টটো আমি চেনেলাইজ কৰিব লাগে। তেওঁ যিটোত ভাল, ছাপ'জ এজন ষ্টুডেণ্ট খেলা ধূলাত ভাল, গতিকে খেলা ধূলাৰ ক্ষেত্ৰত আমাৰ আগুৱাই দিয়াটো আমাৰ দায়িত্ব। তেওঁক ছায়েন্স বা বেলেগ এটা ডিচিপ্লিনত পঢ়িব ক'লে তেওঁ হয়তো ইমান এক্সেল নকৰিবও পাৰে, ভাল নকৰিবও পাৰে। গতিকে আমি লক্ষ্য ছেট কৰোঁতে, লক্ষ্য নিৰ্ধাৰিত কৰোঁতে আমি এই কথাটো চিন্তা কৰিব লাগিব যে এই লক্ষ্যটো আমাৰ স্মাৰ্ট লক্ষ্য হ'ব লাগিব, যেন মানে এইটো উপনীত হ'ব পৰা লক্ষ্য হ'ব লাগিব। সেই বস্তুটো আমি চিন্তা কৰিব লাগিব। এতিয়া মই যেতিয়া এই কথাখিনি আপোনালোকৰ আগত আগবঢ়াম, বিশেষকৈ মই মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিব লাগে, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী বা পোষ্ট গ্ৰেজুৱেশ্যন, এই বিভিন্ন কোৰ্চ কমপ্লিট কৰাৰ পিছত ছাত্ৰ ছাত্ৰীসকল কি কৰা উচিত, কেনেকৈ আগবঢ়া উচিত, সেই কথাখিনি আপোনালোকক মই বুজাই দিবলৈ চেষ্টা কৰিম। তাৰ আগতে মই কৈ থৈ দিওঁ যে স্কুল লেভেলত ক্লাছ 10 বা তাৰ আগতো কিছুমান ডিচিশ্যন ল'ব লগা থাকে। যেনেকৈ আমি সাধাৰণতে কি কৰোঁ, গাঁৱৰ এজন মাষ্টৰৰ ল'ৰা, তেওঁক ইংলিছ মিডিয়ামত দিছে, গতিকে ৰিক্সাৱালাৰ ল'ৰাটোকো ইংলিছ মিডিয়াম স্কুলত পঢ়াব। তেওঁৰ ফাইনেন্সিয়েল ফিজিবিলিটি, ফাইনেন্সিয়েল যিটো কণ্ডিশ্যন, সেই কণ্ডিশ্যনটো তেওঁ চিন্তা নকৰে। বাৰু তেওঁ ফাইনেন্সিয়েল কণ্ডিশ্যনটো কেনেবাকৈ মেকআপ কৰিলেও বাৰু। কিন্তু দ্বিতীয় কথাটো হ'ল, ইংলিছ মিডিয়ামত যেতিয়া শিক্ষকসকলে পঢ়াব, ঘৰত তেওঁক
ছাপোৰ্ট দিব পাৰিবনে নাই, সেই ছাপোৰ্টটো তেওঁলোকে কেনেকৈ দিব, এই কথাবিলাক চিন্তা নকৰে। ঠিক তেনেকৈ প্ৰত্যেক ঠাইতে হয়তো হাতচিঙি মাৰিটো এই বস্তুটো আছে যে বিভিন্ন ধৰণৰ বৰ্ড এভেইলেবল। বিশেষকৈ আমাৰ অসমত সেৱা বৰ্ডতে পঢ়া শুনা মেক্সিমাম হয়, কিন্তু তাৰ উপৰিও আমাৰ হাতত CBSE, ICSE বা IB তেনেকুৱা ধৰণৰ বৰ্ডবিলাকো এভেইলেবল। তো আপোনাৰ ঘৰৰ ওচৰত যদি CBSE স্কুল আছে বা ICSE স্কুল আছে, তেতিয়া আপুনি কোনটোক প্ৰিফাৰেঞ্চ দিব? এতিয়া সেৱাত আপোনাৰ ইংলিছ মিডিয়ামৰ স্কুলো থাকে, অসমীয়া মিডিয়ামৰ স্কুলো থাকে। যে কিছুমান মানুহে অসমীয়া মিডিয়ামত ফেভাৰ কৰে, জাতীয়তাবাদী মানুহবিলাক অসমীয়া মিডিয়ামক ফেভাৰ কৰে। কিছুমান মানুহে ইংলিছ মিডিয়ামক ফেভাৰ কৰে, যিহেতু তেওঁলোকক হায়াৰ ষ্টাডিত যোৱাৰ পিছত তেওঁলোকক বিশেষ সুবিধা প্ৰদান কৰে। গতিকে এই ক্ষেত্ৰত এইটো এটা কণ্টেনচিয়াছ মেটাৰ, ছাবজেক্টটো অলপ ডিবেট কৰিব পৰা। মোৰ কথা হ'ল, যিটো ভাষাতেই নপঢ়ক, ইংলিছ মিডিয়ামেই হওক অসমীয়া মিডিয়ামেই হওক, এটা লেংগুৱেজত তেওঁ থৰ হ'ব লাগে। আৰু ইংলিছ মিডিয়ামত পঢ়িলে তেওঁলোক 11-12 পঢ়াৰ সময়ত বহু ধৰণৰ কিতাপ, ৰেফাৰেঞ্চ বুক বিশেষকৈ পঢ়িবলৈ তেওঁলোক সুবিধা পায়। আৰু যিটো NEET বা JEE এই বিভিন্ন এক্সাম হয়, সেই এক্সামবিলাকত ইংৰাজী মিডিয়ামত কুৱেশ্যন হোৱাৰ কাৰণে হয়তো অসমৰ ষ্টুডেণ্টবিলাকে অলপমান পিছ পৰি থাকে, সেই ক্ষেত্ৰতো অলপমান সুবিধা পায়। কিন্তু আমাৰ জাতীয়তাবাদ বোধ, সেই বোধটো ইকুৱেলি ইম্পৰ্টেণ্ট। তাৰপিছত আৰু কিছুমান কথা চিন্তা কৰিবলগীয়া থাকে, যেনেকৈ আপোনাৰ ল'ৰা বা ছোৱালীজনী বা ছাত্ৰ ছাত্ৰীজন তেওঁ কোনটো লাইনত পঢ়িব, ছায়েন্স, আৰ্টছ, কমাৰ্চ। যদি তেওঁ মোটামুটি ডিচাইডেড, তেতিয়াহ'লে সেইমতে আপুনি ইলেক্টিভ, ক্লাছ 10ৰ ইলেক্টিভখিনি চুজ কৰিব পাৰে। বিশেষকৈ মই এটা উদাহৰণ দিছোঁ, সৰু উদাহৰণ। যদি আপোনাৰ ল'ৰা বা ছোৱালীজনীয়ে IASত ইণ্টাৰেষ্ট, চিভিল ছাৰ্ভিচেছ, SCSC হওক বা IASC হওক, তেতিয়াহ'লে হিষ্ট্ৰী বা জিঅ'গ্ৰাফী তেনেকুৱা ধৰণৰ ছাবজেক্ট যদি মেট্ৰিকত লয়, তেওঁলোক অলপমান এডভান্টেজ পাব। কিন্তু এইটো কথা নহয় যে মেট্ৰিকত জিঅ'গ্ৰাফী বা তেনেকুৱা ধৰণৰ ছাবজেক্ট ল'লেই তেওঁলোকে বিশেষ এডভান্টেজ পাব। হয়তো 11-12 বা তাৰ পিছত গৈও তেওঁলোক সেইখিনি মেকআপ কৰি ল'ব পাৰে। বিশেষকৈ যদি কোনোবাই ছায়েন্সত পঢ়ে বা আৰু বিশেষকৈ যদি তেওঁ ইঞ্জিনিয়াৰিং বেকগ্ৰাউণ্ডত পঢ়িব খোজে বা ফিজিক্স বা মেথছত অনাৰ্ছ লৈ পঢ়িব খোজে, তেওঁসকলৰ কাৰণে এডভান্স মেথমেটিক্স এজ এন ইলেক্টিভ লোৱাটো মই ইম্পৰ্টেণ্ট বুলি ভাবোঁ। ঠিক তেনেকৈ বিভিন্ন ইলেক্টিভ ছাবজেক্টসমূহ আপোনালোকৰ নিজৰ পচন্দ, নিজৰ লাইনৰ মতে আপোনালোক ডিচাইড কৰি ল'ব পাৰে। এতিয়া আহোঁ ক্লাছ 10 পাছ কৰাৰ পিছত, মেট্ৰিক পাছ কৰাৰ পিছত, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত বা ডিগ্ৰী পাছ কৰাৰ পিছত কেনেকুৱা ধৰণৰ কোৰ্চবিলাক পঢ়িলে আমাৰ ষ্টুডেণ্টসকল লাভান্বিত হ'ব পাৰে। সেইখিনিতে যোৱাৰ আগতে বিশেষকৈ মই এটা কথা ক'বলৈ লৈছোঁ যে ইঞ্জিনিয়াৰিং আৰু মেডিকেল লাইনত বহুত ষ্টুডেণ্ট, সৰহভাগ ষ্টুডেণ্টেই ইঞ্জিনিয়াৰিং বা মেডিকেল লাইনত পঢ়াৰ আশা কৰে। তো মই ইঞ্জিনিয়াৰিং আৰু মেডিকেল লাইনৰ কোনটো ষ্টেজত কেনেকৈ এডমিশ্যন ল'ব পাৰি সেই কথাখিনি মই পোনপ্ৰথমতে এবাৰ কৈ ল'ব বিচাৰিছোঁ। প্ৰথমতে আহোঁ ইঞ্জিনিয়াৰিং এডুকেশ্যনৰ কথা। ইয়াক 3টা লেভেলত এডমিশ্যন ল'ব পাৰে। এটা হ'ল ITI, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। এই ITI বিলাক একচুৱেলি স্কিল্ড আৰু ছেমি স্কিল্ড লেবাৰ প্ৰডিউচ কৰে। দ্বিতীয়তে হ'ল পলিটেকনিক, যেনেকৈ জুনিয়ৰ ইঞ্জিনিয়াৰ বুলি কয় আমাৰ অসমত। সেই জুনিয়ৰ ইঞ্জিনিয়াৰসকলে এই স্কিল লেবাৰসকলক ছুপাৰভাইজ কৰে। তাৰ ওপৰত থাকে ইঞ্জিনিয়াৰ, তেওঁলোক ছায়েন্সৰ প্ৰিন্সিপলবিলাকক উপযুক্তভাৱে খটুৱাই আমাৰ জীৱনটো চিম্পল এণ্ড ইজি গোয়িং কৰাৰ কাৰণে বিশেষ ধৰণৰ আহিলা সঁজুলি এইবিলাক বনাই চাইণ্টিফিক
নলেজবিলাক ইউটিলাইজ কৰি। গতিকে ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এই ডিগ্ৰী লেভেলৰ ইঞ্জিনিয়াৰিং কোৰ্চবিলাকত হয়। তাৰপিছতো হয়তো কোনোবাই PG বা PhD কৰিব পাৰে, নহ'লে হয়তো টিচিং লাইনত PG বা PhD কৰা মানুহ নহ'লে এইবিলাকৰ টিচাৰসকলক প্ৰডিউচ কৰা বা এই ষ্টুডেণ্টবিলাকক প্ৰডিউচ কৰা অসুবিধা হ'ব বিশেষকৈ। ঠিক তেনেকৈ মেডিকেলত দুটা লেভেলত হয়, বিশেষকৈ এটা লেভেলে বুলি ক'ব পাৰি। তেওঁলোকৰ ডাইৰেক্ট গ্ৰেজুৱেট লেভেলত MBBS, BDS, আয়ুৰ্বেদিক বা হোমিঅ'পেথিক তেনেকুৱা ধৰণৰ মেডিকেল কোৰ্চবিলাকত এডমিশ্যন হয়। তেওঁলোকৰ কাৰণে পলিটেকনিক বা ITI সেইবিলাকৰ দৰকাৰ নহয়। মই এটা সৰু উদাহৰণ দিছোঁ। ছাপ'জ গাড়ী এখন বনাব লাগে, সেই গাড়ী এখন বনাওঁতে বডি বনাবলৈ যিটো মেটেৰিয়েলৰ কম্পজিশ্যন থাকে, কেনেকৈ শ্বেপ দিব লাগে, সেইখিনি স্কিল লেবাৰে কৰে। তাৰ ওপৰত পলিটেকনিক হোল্ডাৰবিলাকে তেওঁলোকক ছুপাৰভাইজ কৰে, স্কিল লেবাৰবিলাকক, আৰু ইঞ্জিনিয়াৰবিলাকে ডিজাইন কৰে আৰু তেওঁলোকৰ ওপৰত কাম কৰে। এতিয়া আহোঁ মেট্ৰিক পাছ কৰাৰ পিছত কি কৰিব পাৰে এজন ষ্টুডেণ্টে। সহজ সৰলভাৱে আমি ক'ব পাৰোঁ যে ইঞ্জিনিয়াৰিং মেট্ৰিক পাছ কৰাৰ পিছত এজন ষ্টুডেণ্টে আইদাৰ ছায়েন্স, আৰ্টছ বা কমাৰ্চ আৰু কিছুমান ক্ষেত্ৰত ভকেশ্যনেল কোৰ্চেছত এডমিশ্যন ল'ব পাৰে। আপোনালোকে লাইনবিলাক জানে যে ছায়েন্সত পঢ়িলে কোনফালে যাব পাৰি, আৰ্টছত পঢ়িলে কোনফালে যাব পাৰি। তো লাইনবিলাক মোটামুটি ক্লিয়াৰ। এতিয়া কিছুমান ক্ষেত্ৰত আছে, ফৰ এক্সাম্পল যদি কোনোবাই চিভিল ছাৰ্ভিচেছত জইন কৰিব বিচাৰে, তেওঁ যিকোনো ষ্ট্ৰীমৰ পৰা আহি চিভিল ছাৰ্ভিচত জইন কৰিব পাৰে। তো ক্লাছ 10 পাছ কৰাৰ পিছত কেৱল এই তিনিটাই অপশ্যন নেকি যে মই আৰ্টছ, কমাৰ্চ বা ছায়েন্সত বা ভকেশ্যনেল ট্ৰেইনিঙৰ কোৰ্চত পঢ়িব লাগিব? নহয়, ইয়াৰ উপৰিও আৰু কিছুমান কোৰ্চেছ থাকে। ফৰ এক্সাম্পল যেনেকৈ ক'লোঁ মই ITI কোৰ্চেছ। ITI কোৰ্চেছ দুটা লেভেলত থাকে। এটা থাকে চাৰ্টিফিকেট কোৰ্চেছ, মানে শ্বৰ্ট টাৰ্ম চাৰ্টিফিকেট কোৰ্চেছ, আৰু এটা লং টাৰ্ম মানে 2 years কোৰ্চেছ। তাৰপিছত মেট্ৰিক পাছ কৰাৰ পিছত ডাইৰেক্টলি এজন ষ্টুডেণ্ট পলিটেকনিক জইন কৰিব পাৰে, জুনিয়ৰ ইঞ্জিনিয়াৰ। আৰু মেডিকেল লাইনত কিছুমান কোৰ্চ আছে যেনেকৈ পেৰামেডিকেল কোৰ্চেছ, ডিপ্ল'মা আৰু চাৰ্টিফিকেট কোৰ্চেছবিলাকত জইন কৰিব পাৰে কিছুমান, কিন্তু লিমিটেড। মেডিকেল কোৰ্চত সেই বস্তুটো লিমিটেড। এতিয়া মই অকণমান ITI কোৰ্চৰ বিষয়ে ক'ব বিচাৰিছোঁ, যিহেতু মই ক'লোৱেই যে স্কিল বা ছেমি স্কিল লেবাৰ জন্ম দিয়ে ITI কোৰ্চবিলাকে। বিভিন্ন ধৰণৰ ITI কোৰ্চ, ডিমাণ্ড থকা কোৰ্চ আজিকালি এভেইলেবল আছে। যেনেকৈ আমাৰ কনষ্ট্ৰাকশ্যন ছেক্টৰত, ঘৰ কনষ্ট্ৰাকশ্যন, ৰাস্তা কনষ্ট্ৰাকশ্যন, সেইবিলাকৰ ক্ষেত্ৰত যেনেকৈ কাৰ্পেণ্টাৰ, মেছন, পেইণ্টাৰ, ইণ্ডাষ্ট্ৰিয়েল পেইণ্টাৰ, এনেকুৱা ধৰণৰ বহুত দুবছৰীয়া কোৰ্চ পোৱা যায়। কাৰ্পেণ্টাৰ আৰু মেছন 8 পাছ কৰাৰ পিছতো এজন ষ্টুডেণ্ট জইন কৰিব পাৰে। ঠিক তেনেকৈ এপাৰেলত যেনেকৈ ড্ৰেছ বনোৱা, কাটিং, চেভিং, এমব্ৰইডাৰী, ড্ৰেছ মেকিং, এইবিলাক 8 পাছ কৰিলে জইন কৰিব পাৰে। ফেশ্বন ডিজাইন এণ্ড টেকন'লজি, এইটো ক্লাছ 10 পাছ কৰিও জইন কৰিব পাৰে। তেনেকৈ অট'মেটিভ ইণ্ডাষ্ট্ৰী যেনেকৈ বডি পেইণ্টিং, বডি ৰিপেয়াৰ, অটো ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স, মেকানিকেল, ডিজেল মেকানিক, ট্ৰেক্টৰ, এনেকুৱা ধৰণৰ কোৰ্চবিলাক অট'মেটিভ ইণ্ডাষ্ট্ৰীত পঢ়িব পাৰে। তাৰ উপৰিও বিউটি এণ্ড ৱেলনেছ, মানে কছমেটলজি, বিউটি এণ্ড ৱেলনেছৰ ওপৰত কোৰ্চ কৰিও বিশেষকৈ ছোৱালীবিলাক স্বাৱলম্বী হ'ব পাৰে। কেপিটেল গুডছ এণ্ড মেনুফেকচাৰিঙৰ ক্ষেত্ৰত ৱেল্ডাৰ, পাইপ ৱেল্ডাৰ, এনেকুৱা ধৰণৰ কোৰ্চ ক্লাছ 8 পাছ কৰাৰ পিছত এবছৰীয়া কোৰ্চ কৰিও বহুতে এমপ্লয়মেণ্ট পাব পাৰে। আৰু এনেকুৱা ধৰণৰ ITI পৰা এনেকুৱা কোৰ্চ কৰা লেবাৰবিলাকৰ বাহিৰত, বিশেষকৈ গাল্ফ কাণ্ট্ৰিজ, আৰবিয়ান কাণ্ট্ৰিবিলাকত বহুত ডিমাণ্ড। হেল্থ ছেক্টৰতো কিছুমান কৰিব পাৰে, যেনেকৈ হেল্থ ছেনিটেৰী ইনস্পেক্টৰ, ফিজিঅ'থেৰাপি টেকনিচিয়ান, এনেকুৱা ধৰণৰ কোৰ্চবিলাকো ITI কৰায়। ফুড ইণ্ডাষ্ট্ৰীত যেনেকৈ বেকাৰ, কনফেকশ্যনাৰ, যেনেকৈ কেক কেনেকৈ বনায় বা বেলেগ বেলেগ ধৰণৰ মিঠাইবিলাক কেনেকৈ বনায়, এগ্ৰ' প্ৰচেছিং, ফ্ৰুট এণ্ড ভেজিটেবল প্ৰচেছিং, মিল্ক এণ্ড মিল্ক প্ৰডাক্ট টেকনিচিয়ান, সেইবিলাকৰো কোৰ্চ কৰিব পাৰি। IT এণ্ড ইলেক্ট্ৰনিক্স, কম্পিউটাৰ কেনেকৈ ভাল কৰে, মোবাইল কেনেকৈ ৰিপেয়াৰ কৰে, টুৰিজিম এণ্ড হস্পিটেলিটি,
ফায়াৰমেন, ৱেয়াৰমেন, এইবিলাক ডাঙৰ ডাঙৰ ইনষ্টিটিউশ্যনবিলাকত ফায়াৰমেন বা ৱেয়াৰমেনৰ পোষ্ট থাকে, বিশেষকৈ ONGC অইল এনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবিলাকত এভেইলেবল থাকে। তো এই ITI কোৰ্চবিলাক কৰিবলৈ হ'লে এটা কথা মন ৰাখিব লাগিব, সেইটো হ'ল নেশ্যনেল কাউন্সিল ফৰ ভকেশ্যনেল ট্ৰেইনিং বা ষ্টেট কাউন্সিলিং ফৰ ভকেশ্যনেল ট্ৰেইনিং, এই দুটাৰ দ্বাৰা এপ্ৰুভেল থকা ইনষ্টিটিউশ্যনতহে আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু এই গোটেইখিনি ITI কোৰ্চবিলাক তদাৰক কৰে মিনিষ্ট্ৰী অফ স্কিল ডেভেলপমেণ্ট এণ্ড এণ্টাৰপ্ৰিনাৰশ্বিপ। এতিয়া কথাটো হ'ল ITI ক'ত পঢ়িব? অসমত মোটামুটি 30খনমান ITI আছে, তাৰে 5খন ITI অকল ছোৱালীবিলাকৰ কাৰণে এক্সক্লুচিভলি ৰখা আছে। নেৰিষ্ট বা চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰ, নেৰিষ্ট অৰুণাচল প্ৰদেশ আৰু চেণ্ট্ৰেল ইনষ্টিটিউট অফ টেকন'লজি কোকৰাঝাৰতো ITI লেভেলৰ কোৰ্চবিলাক এভেইলেবল। এতিয়া আহোঁ পলিটেকনিক কোৰ্চলৈ। অসমত 20খনতকৈও অধিক গভৰ্ণমেণ্ট পলিটেকনিক কলেজেছ আছে, তাতে প্ৰায় 2000মান ছিট আছে। সেইটো কাৰণে এডমিশ্যনৰ কাৰণে এটা টেষ্ট হয়, সেইটোক কয় PET, পলিটেকনিক এডমিশ্যন টেষ্ট। এই পলিটেকনিক এডমিশ্যন টেষ্টটো পাছ কৰিলেহে তেওঁলোকে এডমিশ্যন পায়। তো আজিকালি ইউজুৱেলি ক্লাছ 12 পাছ কৰাৰ পিছত ষ্টুডেণ্টবিলাক বহুত এপিয়াৰ কৰে, গতিকে মেট্ৰিক পাছ কৰাৰ পিছত অলপমান কম্পিটিশ্যন লেভেলটো অলপমান টাফ হয়। তো এক্সামটোৰ বিষয়ে মই অকণমান কৈ দিছোঁ। এইটো হ'ল, এইটো মাল্টিপল চইচ কুৱেশ্যন হয় আৰু মেথছ আৰু ছায়েন্সৰ ওপৰত হ'ব। ক্লাছ 10ৰ মেথছ আৰু ছায়েন্স। মেথছত 40 মাৰ্কছ, ছায়েন্সত 60 মাৰ্কছ থাকে। প্ৰত্যেকটো কুৱেশ্যনৰ কাৰণে 1 নম্বৰ থাকে, 2 ঘণ্টাৰ পৰীক্ষা হয়, কোনো নেগেটিভ মাৰ্কিং নাথাকে। গতিকে মেথছ আৰু ছায়েন্সটো ভালকৈ পঢ়িলে আৰু এমাহ 2 মাহ প্ৰিপেৰেশ্যন কৰিলে পলিটেকনিক টেষ্ট PET টেষ্টটো ইজিলি ক্লিয়াৰ কৰিব পাৰি। এই পলিটেকনিক কোৰ্চৰ এটা প্লাষ্টিক ইঞ্জিনিয়াৰিং কোৰ্চ এভেইলেবল আছে, যিটো গোটেই ইণ্ডিয়াতে এভেইলেবল। তাৰে আমাৰ গুৱাহাটীৰ চাংচাৰিত এখন ইনষ্টিটিউট আছে, CPET, চেণ্ট্ৰেল ইনষ্টিটিউট অফ প্লাষ্টিক ইঞ্জিনিয়াৰিং এণ্ড টেকন'লজি। তাতে ITI প্লাছ ডিগ্ৰী লেভেলৰ কোৰ্চ আছে। আৰু এই কোৰ্চটোত CPETৰ কোৰ্চবিলাকত কেমেষ্ট্ৰিটো অলপমান ইম্পৰ্টেণ্ট। আজিকালি জানো যে আমি চবেই জানো যে প্লাষ্টিকটো এনৰ্মাছলি ইউজ হয়। ঘৰৰ যিকোনো বস্তু চাবলৈ গ'লে তাত যেন প্লাষ্টিকৰ হেৰি থাকে। এটা ইম্পৰ্টেণ্ট কথা নোট কৰিবলগীয়া, ITI পাছ কৰাৰ পিছত তেওঁলোক পলিটেকনিক কোৰ্চত ছেকেণ্ড ইয়াৰত ডাইৰেক্টলি এডমিশ্যন পায়। তাৰমানে ITI পঢ়া ষ্টুডেণ্টৰ পলিটেকনিক কোৰ্চটো 2 বছৰীয়া হ'ব, নহ'লে নৰ্মেল PET দি মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি গ'লে তেওঁলোকৰ কাৰণে এই কোৰ্চটো 3 বছৰীয়া। এতিয়া আহোঁ পেৰামেডিকেল কোৰ্চেছ বা ডিপ্ল'মা বা চাৰ্টিফিকেট কোৰ্চেছ, যিবিলাক হয়তো 10ৰ পিছত কৰিব পাৰি। খুব কম শ্বৰ্ট টাৰ্ম কোৰ্চেছ কিছুমান থাকে, যিবিলাকৰ ডিমাণ্ড বেছি, হয়তো মানুহ পোৱা নাযায়, যেনেকৈ ECG টেকনিচিয়ান, OT টেকনিচিয়ান, ৰেডিঅ'লজি, ডেণ্টেল লেব টেকনিচিয়ান, CT স্কেন, কাৰ্ডিয়েক লেব টেকনিচিয়ান, এনেকুৱা ধৰণৰ কোৰ্চবিলাক 3 বছৰ ডিপ্ল'মা কোৰ্চ, যেনেকৈ মেডিকেল লেব টেকনিচিয়ান, ৰেডিঅ' ইমেজিং টেকন'লজি, অপট'মেট্ৰি, ফিজিঅ'থেৰাপি, ডায়ালাইচিছ টেকন'লজি ইত্যাদি কোৰ্চসমূহ জইন কৰিব পাৰে। এইবিলাক কোৰ্চৰ পৰাও লেটাৰেল এণ্ট্ৰিৰ সহযোগত তেওঁলোক পিছত ডিগ্ৰী লেভেল পেৰামেডিকেল কোৰ্চত জইন কৰিব পাৰে। তো মেট্ৰিক পাছ কৰাৰ পিছত এইবিলাক কিছুমান অপশ্যন, হয়তো মেট্ৰিক পাছ কৰাৰ পিছত কিছুমান ষ্টুডেণ্ট জবৰ ক্ষেত্ৰতো যাব পাৰে, কিন্তু বহুত ল' লেভেলৰ জব তেওঁলোকে পাব। এতিয়া ক্লাছ 12ৰ পিছত এজন ষ্টুডেণ্ট কি কৰে? যদি কোনোবাই ছায়েন্সৰ পৰা পাছ কৰে, তেওঁ হয়তো BSc পঢ়ে, আৰ্টছৰ পৰা পাছ কৰিলে BA পঢ়ে, ঠিক তেনেকৈ BCom, BVoc, BStet তেনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰিব পাৰি। কিন্তু বাহিৰত যদি চোৱা যায়, অসমৰ বাহিৰত অকণমান ডিফাৰেণ্ট কিছুমান কোৰ্চ এভেইলেবল আছে, যেনেকৈ BA ইন এডমিনিষ্ট্ৰেশ্যন, BA ইন ছ'চিয়'লজি, BCom ইন টেক্সেশ্যন, BCom ইন বেংক মেনেজমেণ্ট, BCom ইন মাৰ্কেটিং, BCom ইন ৰিটেইল মেনেজমেণ্ট, এনেকুৱা ধৰণৰ কোৰ্চবিলাক এভেইলেবল আছে। অসমৰ বিশেষ জাগিৰোডত এটা ভকেশ্যনেল কোৰ্চ আছে, এডভান্স ডিপ্ল'মা ইন ৰিটেইল মেনেজমেণ্ট, তেনেকুৱা ধৰণৰ কোৰ্চবিলাকো পঢ়িব পাৰে।
যেনেকৈ BFA বুলি, বেচেলৰ অফ ফাইন আৰ্টছ, বেচেলৰ অফ মিউজিক, এনেকুৱা ধৰণৰ কোৰ্চবিলাক আছে। BSc ইন হৰ্টিকালচাৰ, চেৰিকালচাৰ, এগ্ৰিকালচাৰ, ভেটেৰিনেৰী চায়েন্স, মাইক্ৰ'বায়'লজি, তেনেকুৱা ধৰণৰ কোৰ্চবিলাকো কৰিব পাৰে। এইবিলাক হ'ল নৰ্মেল কোৰ্চ। তাৰ উপৰিও কিছুমান ডুৱেল কোৰ্চ কৰিব পাৰে, যেনেকৈ BA BEd, BSc BEd, BA LLB, ইণ্টিগ্ৰেটেড কোৰ্চ কৰিব পাৰে, BCom LLB। প্ৰফেচনেল কোৰ্চত জইন কৰিব পাৰে, যেনেকৈ MBBS, BAMS, BAHS, হোমিওপেথিক, আয়ুৰ্বেদিক, BAAS, আয়ুৰ্বেদিক। আৰু কিছুমান কোৰ্চ আছে যেনেকৈ জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যন, হোটেল মেনেজমেণ্ট, ফাইনেন্সিয়েল মেনেজমেণ্ট, ফিল্ম মেকিং, ফৰেন লেংগুৱেজেছ। এইবিলাক কোৰ্চ কিছুমান ষ্টুডেণ্টবিলাকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কৰিব পাৰে। মই ডিটেইল আপোনালোকক ক'ম। যদি কোনোবা ষ্টুডেণ্ট বিশেষ কাৰণত হয়তো তেওঁলোকৰ ষ্টাডি শেষ কৰি ওলাই যাব খোজে, তেতিয়াহ'লে তেওঁলোকে টিচিঙত যাবলৈ এটা সুবিধা পায়। এতিয়া আহোঁ ইঞ্জিনিয়াৰিং কোৰ্চলৈ, যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত কেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰিং কোৰ্চ কৰিব পাৰি। মই অলৰেডি ক'লোৱেই, ডিপ্ল'মা কোৰ্চ কৰিব পাৰে পেটৰ যোগেদি। পলিটেকনিক এডমিশ্যন টেষ্ট ক্লিয়াৰ কৰি ডিপ্ল'মা কোৰ্চ এডমিশ্যন ল'ব পাৰে। আৰু এই ডিপ্ল'মা কোৰ্চ কৰাৰ পিছত তেওঁলোকে ডাইৰেক্টলি BTECত এডমিশ্যন ল'ব পাৰিব, লেটাৰেল এণ্ট্ৰি ছেকেণ্ড ইয়েৰত। এতিয়া যদি আহোঁ BTEC ক'ত পঢ়িব লাগে, এজন ল'ৰা যদি সঁচাকৈ ভালকৈ পঢ়ে, তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কাৰণে BTECৰ কাৰণে বেচিকেলি আমাৰ ইম্পৰ্টেণ্ট হ'ল ফিজিক্স এণ্ড মেথমেটিক্স। তাৰপিছত কেমেষ্ট্ৰিৰ ক্ষেত্ৰতো আকৌ কিছুমান অপশ্যনছ আছে, মই আপোনালোকক ক'ম এই কথাটো। সেইটো হ'ল কেমেষ্ট্ৰি অৰ বায়'লজি অৰ বায়'টেকনলজি বা টেকনিকেল ভকেশ্যনেল ছাবজেক্ট। মই আকৌ কৈছোঁ, ইঞ্জিনিয়াৰিং এডমিশ্যন ল'বলৈ, BTEC বা BE কোৰ্চত এডমিশ্যন ল'বলৈ এজ পাৰ AICT নৰ্মছ ফিজিক্স আৰু মেথছত পাছ কৰাটো জৰুৰী। তাৰপিছত কেমেষ্ট্ৰি নতুবা বায়'লজি, বায়'টেকনলজি বা ভকেশ্যনেল কোৰ্চেছ এইবিলাকত পাছ কৰিলেও হ'ব, কেমেষ্ট্ৰি নহ'লেও হয়। এতিয়া ইঞ্জিনিয়াৰিঙত এডমিশ্যন ক'ত ল'ব? যদি টপমষ্ট ইনষ্টিটিউশ্যন ইণ্ডিয়াত চায়, তেতিয়াহ'লে IIT, ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকনলজি। তাৰপিছত IIIT। যদি এইবিলাকত নহয়, তাৰপিছত NIT, নেশ্যনেল ইনষ্টিটিউট অফ টেকনলজি, চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ, ইনষ্টিটিউশ্যনছ অফ নেশ্যনেল ৰিপিউট যেনেকৈ NERIST, CIT, তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনবিলাক আছে। ইঞ্জিনিয়াৰিং কলেজেছ আৰু প্ৰাইভেট কলেজেছ বহুত আছেই। তো এতিয়া আহোঁ, এই ইঞ্জিনিয়াৰিং পঢ়িবলৈ কি টেষ্ট দিব লাগে আৰু সেই টেষ্টটো কেনেকৈ হয়। মেইনলি ইঞ্জিনিয়াৰিঙৰ টেষ্টটো অল ইণ্ডিয়া লেভেলত এটাই, এটা হ'ল JEE, জইণ্ট এণ্ট্ৰেন্স এক্সামিনেশ্যন। এই JEE এক্সামিনেশ্যন দুটা লেভেলত হয়, JEE মেইনছ এণ্ড JEE এডভান্সড। JEE মেইনছটো ফাৰ্ষ্ট পাৰ্ট, এডভান্সটো ছেকেণ্ড পাৰ্ট। তো এডভান্স পাৰ্টটো IITৰ ষ্টুডেণ্টৰ কাৰণে হয়, আৰু ফাৰ্ষ্ট পাৰ্টৰ কোৰ্চ JEE মেইনছৰ স্ক'ৰটো NIT, চেণ্ট্ৰেল ইউনিভাৰ্চিটিজ, ইনষ্টিটিউট অফ নেশ্যনেল ৰিপিউট বা আদাৰ ইউনিভাৰ্চিটিজবিলাকত বা ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন ল'বলৈ প্ৰযোজ্য হয়। কিন্তু অসমৰ ক্ষেত্ৰত এটা বিশেষ বেলেগ CEE বুলি এটা এক্সাম কণ্ডাক্ট কৰা হয়। এতিয়া ইলিজিবিলিটিটো কি? যদি IITত পাব লগা হয় এজন ষ্টুডেণ্টে, তেতিয়াহ'লে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব? হায়াৰ ছেকেণ্ডেৰীত কিবা মিনিমাম পাৰ্চেণ্টেজৰ কথা আছে নেকি? হয়, যদি IITত এডমিশ্যন ল'ব লগা হয়, তেতিয়াহ'লে এজন ষ্টুডেণ্ট মিনিমাম 75% পাব লাগিব বা টপ 20% ষ্টুডেণ্টৰ মাজত আহিব লাগিব। মানে যিমান ষ্টুডেণ্টৰ মাৰ্কছ থাকিব তাৰ টপ 20% ষ্টুডেণ্টৰ মাৰ্কছৰ ভিতৰত আপোনাৰ মাৰ্কছটো থাকিব লাগিব, তেতিয়া আপুনি ইলিজিবল। যদি আপোনাৰ টপ 20% 75%কৈও তলত আহি গ'ল, তেতিয়া আপোনাৰ কাট অফ হৈ গ'ল 75%।
মানে 75% মাৰ্কছ পোৱাটো জৰুৰী। নহ'লে যদিও আপুনি JEE মেইনছ এণ্ড এডভান্স ক্লিয়াৰ কৰে, আপুনি IITত এডমিশ্যন নাপায়। এতিয়া কথা হ'ল AICTE ৰিকগনাইজ ইনষ্টিটিউশ্যনবিলাকত এডমিশ্যন ল'বলৈ কিবা ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্সৰ মাৰ্কছত কিবা ক্ৰাইটেৰিয়া আছে নেকি? এই ফিজিক্স, মেথছ বা কেমেষ্ট্ৰি, বায়'লজি, বায়'টেকনলজি বা ভকেশ্যনেল কোৰ্চেছ, এই কোৰ্চবিলাকৰ অন এভাৰেজ 45% মাৰ্কছ পাব লাগে মিনিমাম এজ পাৰ AICTE নৰ্মছ। SC/ST ক্ষেত্ৰত এইটো 5% লেছ। কিন্তু কিছুমান ইনষ্টিটিউশ্যনত এই 45%তকৈও বেছি পাৰ্চেণ্টেজক কাট অফ হিচাপে ৰখা দেখা যায়। গতিকে এইটো ইউনিভাৰ্চিটি টু ইউনিভাৰ্চিটি বা ইনষ্টিটিউট টু ইনষ্টিটিউট এই স্ক'ৰবিলাক ভেৰি কৰিব। অসমৰ ক্ষেত্ৰত যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটিত JEE মেইনছ, কিন্তু অসম ইঞ্জিনিয়াৰিং কলেজ, যোৰহাট ইঞ্জিনিয়াৰিং কলেজ বা বাকী ইঞ্জিনিয়াৰিং কলেজবিলাকত তেওঁলোকে CEEৰ পৰা এডমিশ্যন কৰে, তেওঁলোকৰ নিজা কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন। আৰু সেই কমন এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনত বহি স্ক'ৰটো যদি ভেলিড হয়, তাৰপিছত আপোনাৰ মিনিমাম ইলিজিবিলিটি ক্ৰাইটেৰিয়া বুলি কয়, এইটো 50% ফিজিক্স, কেমেষ্ট্ৰিত এণ্ড মেথছ, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড মেথছ, এইটো 50% মাৰ্কছ পাব লাগিব ফৰ জেনেৰেল কেণ্ডিডেট। এজ লিমিট 17 to 21 years, কোনো নেগেটিভ মাৰ্কিং নাথাকে এইটোত। ইয়াৰ উপৰিও কিছুমান ইঞ্জিনিয়াৰিং এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন থাকে, যেনেকৈ বিটছ এডমিশ্যন টেষ্ট, ঠিক তেনেকৈ AMU এণ্ট্ৰেঞ্চ টেষ্ট, তেনেকুৱা ধৰণৰ এডমিশ্যন টেষ্ট থাকে। কিন্তু এজ এ হোল ইণ্ডিয়াত, অল ইণ্ডিয়াত JEE আজিকালি নেশ্যন ৱাইড এপ্লিকেবল। এতিয়া আহোঁ বিটেকৰ লগালগিকৈ BR, বেচেলৰ অফ আৰ্কিটেকচাৰ বা বেচেলৰ অফ প্লেনিং, সেই কোৰ্চটো কিছুমান ষ্টুডেণ্টে কৰিব পাৰে যিসকলৰ সেইটোত ইণ্টাৰেষ্ট আছে। তো এইটোৰ কাৰণে JEE এটা পেপাৰ B বুলি ছেকেণ্ড পেপাৰ কণ্ডাক্ট কৰে। সেইটোত মেথমেটিক্স আৰু ৰিজনিং সেইটোৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। যেনেকৈ প্ৰথম পেপাৰখন ইঞ্জিনিয়াৰিঙৰ কাৰণে হয়, ছেকেণ্ড পেপাৰটো আৰ্কিটেকচাৰ আৰু প্লেনিঙৰ কাৰণে হয়। কিছুমান ইনষ্টিটিউটত JEE পেপাৰ Bৰ পৰা হয়, আৰু কিছুমান ইনষ্টিটিউটত এটা এক্সামিনেশ্যন হয়, NATA বুলি কয়, নেশ্যনেল এপ্টিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ। এইটো বছৰে 2বাৰ নে 3বাৰ কণ্ডাক্ট হয়। সেই নেশ্যনেল এপ্টিটিউড টেষ্ট ইন আৰ্কিটেকচাৰ ক্লিয়াৰ কৰিও এজনে আৰ্কিটেকচাৰ, বেচেলৰ অফ আৰ্কিটেকচাৰ বা বেচেলৰ অফ প্লেনিং এনেকুৱা ধৰণৰ কোৰ্চবিলাক পঢ়িব পাৰে। যেনেকৈ আমাৰ বিল্ডিং কনষ্ট্ৰাকশ্যনৰ যিবিলাক প্লেনিং কৰে আৰ্কিটেক্টবিলাক, সেইবিলাক আৰ্কিটেক্টৰ এনেকৈ জন্ম হয়। এটা কথা কৈ থওঁ যে নেহুতো আমাৰ বেচেলৰ অফ আৰ্কিটেকচাৰ কোৰ্চ আছে, তাতে NATAৰ কোৰ্চটো প্ৰযোজ্য এতিয়ালৈকে। হয়তো অহা বছৰৰ পৰা আমাৰ JEE পেপাৰ Bটো আমাৰ লোৱা হ'ব। এটা মই ইণ্টাৰেষ্টিং ডিগ্ৰীৰ কথা কওঁ, হয়তো আপোনালোকে জানিবই। BStat, বেচেলৰ অফ ষ্টেটিষ্টিক্স অৰ বেচেলৰ অফ মেথমেটিক্স, এই কোৰ্চটো অকল ISI, ইণ্ডিয়ান ষ্টেটিষ্টিকেল ইনষ্টিটিউট, এই ইনষ্টিটিউটবিলাকে অফাৰ কৰে। ইণ্ডিয়াত 6খন ষ্টেটিষ্টিকেল ইনষ্টিটিউট আছে, কলকাতা, দিল্লী, বেংগলোৰ, চেন্নাই এণ্ড তেজপুৰতো আছে আমাৰ ইউনিভাৰ্চিটিৰ ওচৰতে। এই কোৰ্চটোৰ বিশেষত্ব এইটো যে 100% প্লেচমেণ্ট হয়, কোনো ফি দিব নালাগে, ওলোটা আপোনাক ষ্টাইপেণ্ড দিয়া হয়। যেতিয়া পঢ়িব ষ্টুডেণ্টজনক 3000 টকাকৈ মাহিলী ভাত্তা দিয়া হয়। কিন্তু বেয়া খবৰ এইটোৱেই, এণ্ট্ৰেঞ্চ এক্সামিনেশ্যনটো অনেক জটিল হয়। ইয়াত ৰিটিন টেষ্ট হয় প্লাছ পাৰ্চনেল ইণ্টাৰভিউ হয়, আৰু ছিট অকল 100টা, অকল 100টা ছিট আছে। 50টা বেচেলৰ অফ ষ্টেটিষ্টিক্স আৰু 50টা বেচেলৰ অফ মেথছ। টেষ্টটো হ'ব অবজেক্টিভ টাইপ হ'ব 120 মাৰ্কছ, আৰু ছাবজেক্টিভ টাইপ হয় 80 মাৰ্কছ। তো যদি কোনোবা ষ্টুডেণ্ট মেথছত বহুত পাৰ্গত বা মেথছত বহুত ইণ্টাৰেষ্ট ৰাখে, তেনেকুৱা ধৰণৰ ষ্টুডেণ্টৰ কাৰণে এই কোৰ্চটো বহুত ইম্পৰ্টেণ্ট বা তেওঁলোকৰ কাৰণে বহুত চুইটেবল হ'ব। তো এতিয়া আহোঁ মেডিকেল কোৰ্চলৈ। আমি জানোৱেই বিশেষকৈ পিয়'ৰ মেডিকেল কোৰ্চেছ, MBBS, BDS,
আয়ুৰ্বেদিক আৰু হোমিওপেথিক এইবিলাকৰ ডিগ্ৰী কোৰ্চ যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে আৰু তিনি ধৰণৰ কোৰ্চ ইয়াৰ এছ'চিয়েটেড কোৰ্চ আপোনালোকে কৰিব পাৰে। সেইটো হ'ল পেৰামেডিকেল কোৰ্চেছ, যিবিলাক কোৰ্চে ডক্টৰবিলাকক হেল্প কৰিব, যিবিলাক ষ্টুডেণ্টে। ফাৰ্মাচিউটিকেল কোৰ্চেছ, ড্ৰাগ ৰিলেটেড কথাবিলাক হেৰি কৰিব। আৰু ফ'ৰ্থ হ'ল নাৰ্ছিং কোৰ্চেছ। মই চাৰি ধৰণৰ কথা ক'লোঁ। মেইন কোৰ্চ, ডিগ্ৰী কোৰ্চেছ, ফাৰ্মাচিউটিকেল কোৰ্চেছ, পেৰামেডিকেল কোৰ্চেছ এণ্ড নাৰ্ছিং কোৰ্চেছ। আহক গোটেইকেইটা অলপ অলপকৈ চাওঁ। MBBS ক্ষেত্ৰত আমি জানো যে নিট, নেশ্যনেল এলিজিবিলিটি এণ্ড এণ্ট্ৰেঞ্চ টেষ্ট, চ' নিট এক্সামত কোৱালিফাই কৰিব লাগে। এই গোটেইকেইটাত MBBS, BDS, BAMS এণ্ড হোমিওপেথিক, BMHS হোমিওপেথিকত এডমিশ্যন ল'বলৈ। চ' অল ইণ্ডিয়া লেভেলত মোটামুটি আজিৰ দিনত 65,000 মেডিকেলত ছিট আছে, কিন্তু ইয়াত যথেষ্ট কম্পিটিশ্যন। মই এটা কথা কৈ থওঁ, যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ফাণ্ডেড ইনষ্টিটিউশ্যনত, মেডিকেল ইনষ্টিটিউশ্যনত 15% ছিট আনৰিজাৰ্ভ থাকে, নেশ্যনেল ছিট বুলি কয়, আৰু 85% ছিট ষ্টেটৰ কাৰণে থাকে। যেনেকৈ ফৰ এক্সাম্পল GMCত 85% ছিট আমাৰ অসমৰ কাৰণে থাকিব, আৰু 15% ছিট অল ইণ্ডিয়া লেভেলত, অল ইণ্ডিয়া বেচিছত ফিল আপ হ'ব। তো ইয়াৰ ইলিজিবিলিটিটো, নেট দিবলৈ ইলিজিবিলিটিটো হ'ল একচুৱেলি 50% মাৰ্কছ লাগে PCBত, ফিজিক্স, কেমেষ্ট্ৰি এণ্ড বায়'লজি। এক্সাম পেটাৰ্ণটো হয়তো বহুতেই জানেই। এটা কুৱেশ্যন 4 মাৰ্কছৰ হয়। বায়'লজিৰ পৰা 360 মাৰ্কছ থাকে, জুলজিত 180, 45 কুৱেশ্যনছ, আৰু বুটানীত 180, ফিজিক্সত 180 মাৰ্কছ, আৰু কেমেষ্ট্ৰিত 180 মাৰ্কছ থাকে। টোটেল 720 মাৰ্কছ। গতিকে অসমত ছিট পাবলৈ হ'লে 480 to 490 এনেকুৱা জেনেৰেলৰ কাৰণে এনেকুৱা কাট অফ থাকে। এইমছৰ ক্ষেত্ৰত অৱশ্যে ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো 60% লাগে। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি, PCB যিটো মিনিমাম 60% হোৱাটো জৰুৰী। এতিয়া অসমৰ ক্ষেত্ৰত ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো 60% ৰাখিছে, PCB 60% হ'ব লাগে। ইয়াতে মোটামুটি 25,000 পৰা 30,000 ষ্টুডেণ্ট নিট এপিয়াৰ কৰে। তাতে আমাৰ 6খন মেডিকেল কলেজ, GMC, AMC, SMC, তেজপুৰ মেডিকেল কলেজ, যোৰহাট মেডিকেল কলেজ, বৰপেটা মেডিকেল কলেজ, এইবিলাক মিলাই মোটামুটি 800 ছিট থাকে। তাৰে হয়তো 400মান আমাৰ জেনেৰেলৰ কাৰণে, আৰু মই ক'লোৱেই যে ইয়াৰ কাট অফ মোটামুটি 480 মান হ'লে ভাল। আয়ুৰ্বেদিক কোৰ্চত BAMS কোৰ্চ কৰিব পাৰে। সেইটো মিনিষ্ট্ৰী অফ আয়ুষে কণ্ট্ৰল কৰে। ইয়াৰো নিটৰ থ্ৰুতে এডমিশ্যন হয়। আয়ুৰ্বেদিকত ডিপ্ল'মাও প্ৰযোজ্য, ডিপ্ল'মাও এভেইলেবল আছে। গতিকে নেশ্যনেল লেভেলত যদি আপুনি ইনষ্টিটিউট চাই, ভাল ইনষ্টিটিউট হ'ল নেশ্যনেল ইনষ্টিটিউট অফ আয়ুৰ্বেদ জয়পুৰ, ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সেছ বেংগলোৰ, এইবিলাক ইনষ্টিটিউশ্যন আয়ুৰ্বেদিক কোৰ্চৰ কাৰণে বহুত ভাল। ঠিক তেনেকৈ হোমিওপেথিকতো হয়তো আজিকালি ষ্টুডেণ্টৰ ইমান ইণ্টাৰেষ্টেই নাই, হোমিওপেথিকতো বহুত ইনষ্টিটিউশ্যন আছে, তেওঁলোক হোমিওপেথিকত জইন কৰিব পাৰে। এতিয়া আহোঁ পেৰামেডিকেল কোৰ্চ। পেৰামেডিকেল কোৰ্চত 2 বছৰীয়া ডিপ্ল'মা কৰিব পাৰে। মেডিকেল লেবৰেটৰী টেকনিচিয়ান, ৰেডিঅ' ইমেজিং টেকন'লজি, অপ্ট'মেট্ৰি, ফিজিঅ'থেৰাপি, ডায়ালিচিছ টেকন'লজি, এনেকুৱা ধৰণৰ ছাবজেক্টত তেওঁলোকে ডিপ্ল'মা কোৰ্চ কৰিব পাৰে। ডিগ্ৰী কোৰ্চো আছে এইবিলাক ক্ষেত্ৰত, ডায়ালিচিছ, স্পীচ এণ্ড হিয়াৰিং পেথলজি, OT টেকন'লজি, পাৰফিউশ্যন টেকন'লজি, ফিজিঅ'থেৰাপি টেকন'লজি, নাৰ্ছিং টেকন'লজি, মেডিকেল লেবৰেটৰী টেকনিচিয়ান, এইবিলাক 3 বা 4 বছৰৰ BSc কোৰ্চ হয়। আৰু ইলিজিবিলিটি 10+2 ছায়েন্স। এতিয়া ক'ত এডমিশ্যন ল'ব? বিশেষকৈ ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সেছ, প্ৰত্যেকখন মেডিকেল কলেজৰ লগত এখন ইনষ্টিটিউট অফ পেৰামেডিকেল ছায়েন্সেছ আছে, গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট আৰু বৰপেটা। তো এইবিলাক হ'ল গভৰ্ণমেণ্টৰ, অসম গভৰ্ণমেণ্টৰ। ইয়াৰ উপৰিও BSc ইন মেডিকেল লেবৰেটৰী টেকনিচিয়ান মই জনাত 2খন কলেজত আছে, মংগলদৈ কলেজ আৰু ছয়দুৱাৰ কলেজ। তাতে BVoc হিচাপে তেওঁলোকে অফাৰ কৰে। প্ৰাইভেটতো ডাউন টাউন ইউনিভাৰ্চিটি, নেপনি বা আৰু কিছুমান প্ৰাইভেট ইনষ্টিটিউশ্যনত পেৰামেডিকেল কোৰ্চেছবিলাকো
এভেইলেবল। চ' BSc ইন ফিজিঅ'থেৰাপি এনেকুৱা ধৰণৰ কোৰ্চবিলাকো কৰিব পাৰে। ফাৰ্মাচিউটিকেল কোৰ্চত আপোনালোকে জানেই ডি ফাৰ্ম, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোকে ডি ফাৰ্ম কৰিব পাৰে, বি ফাৰ্ম, আৰু তাৰপিছত তেওঁলোকে এম ফাৰ্মো কৰিব পাৰে। আজিকালি বহুত প্ৰাইভেট ইনষ্টিটিউশ্যন ওলাই গৈছে গুৱাহাটীৰ আশে পাশে, কিন্তু গভৰ্ণমেণ্ট ইনষ্টিটিউটবিলাক মই যেনেকৈ ক'লোঁ প্ৰত্যেকখন মেডিকেল কলেজৰ লগতে, অৱশ্যে নতুন কেইখনত এতিয়ালৈকে দিয়া নাই, মেডিকেলৰ লগতে ফাৰ্মাচিউটিকেল কোৰ্চেছ এভেইলেবল আছে। সেইকাৰণে নাৰ্ছিং কোৰ্চবিলাক যেনেকৈ অক্সিলাৰী কোৰ্চেছ, জেনেৰেল কোৰ্চেছ, ANM, GNM, BSc নাৰ্ছিং, MSc নাৰ্ছিং, এইবিলাকৰো আজিকালি বহুত ডিমাণ্ড। তো গভৰ্ণমেণ্টততো আছেই, ইয়াৰ উপৰিও প্ৰাইভেটতো আজিকালি বহুত ইনষ্টিটিউট, গুৱাহাটীতো আপোনালোকে ANM, GNM বা BSc নাৰ্ছিং পঢ়িব পাৰে। অৱশ্যে প্ৰাইভেটত ফিজটো অলপমান হাই, গতিকে গভৰ্ণমেণ্টত পালে বেছি সুবিধা। তো BSc নাৰ্ছিঙৰ ডিমাণ্ড বহুত বেছি, এইটো 4 বছৰীয়া কোৰ্চ। যদি প্ৰাইভেটত কৰে আপোনালোকে মনত ৰাখিব, এইটো ইণ্ডিয়া নাৰ্ছিং কাউন্সিলৰ ৰিকগনাইজড হ'ব লাগিব। MSc নাৰ্ছিঙো কৰিব পাৰে, এতিয়া এইটো ৰিজনেল কলেজ অফ নাৰ্ছিং গুৱাহাটীত এভেইলেবল। নেক্সট হ'ল এগ্ৰিকালচাৰ ৰিলেটেড কোৰ্চ। আজিকালি এগ্ৰিকালচাৰ ৰিলেটেড কোৰ্চবিলাক বহুত ডিমাণ্ডিং। BSc এগ্ৰিকালচাৰ পঢ়িবলৈ হ'লে হয়তো আজিকালি 85-90% লাগে। জেনেৰেলৰ কাৰণে কৈছোঁ, কোটা নহয়। এগ্ৰিকালচাৰ ৰিলেটেড বিভিন্ন কোৰ্চসমূহ এনেকুৱা ধৰণৰ, এগ্ৰিকালচাৰ আছে, ভেটেনেৰী ছায়েন্স আছে, কমিউনিটি ছায়েন্স, ফিচাৰী ছায়েন্স আছে, হৰ্টিকালচাৰ আছে, চেৰিকালচাৰ আছে, এনেকুৱা ধৰণৰ বিভিন্ন MBA ইন এগ্ৰিকালচাৰ, বিভিন্ন ধৰণৰ কোৰ্চবিলাক এভেইলেবল। গতিকে আপোনালোক যদি ইণ্টাৰেষ্টেড, আৰু চাকৰিও আজিকালি বহুত সুলভ, ইজিলি চাকৰি পাই যায়। তো ইয়াৰ কাৰণে জেনেৰেল ক্ৰাইটেৰিয়াটো হ'ল ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি থাকিব লাগে, 50% মাৰ্কছ হ'ব লাগে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি। বাকী SC ST ৰ কাৰণে 5% লেছ হ'ব লাগিব, লেছ হ'লেও হ'ব। বিভিন্ন ধৰণৰ কোৰ্চ যেনেকৈ এগ্ৰিকালচাৰ ৰিলেটেড, এগ্ৰিকালচাৰেল বায়'টেকনলজি, এগ্ৰিকালচাৰেল ইকনমিক্স এণ্ড ফাৰ্ম মেনেজমেণ্ট, এনিমেল হাজবেণ্ড্ৰি, বায়'কেমিষ্ট্ৰি এণ্ড এগ্ৰিকালচাৰেল কেমিষ্ট্ৰি, এনেকুৱা ধৰণৰ কোৰ্চবিলাক এভেইলেবল। তো এই কোৰ্চটো ক'ত এভেইলেবল আছে? BSc ইন এগ্ৰিকালচাৰ আছে যোৰহাটত, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি, বিশ্বনাথ চাৰিআলি আৰু ধুবুৰীতো 40টা চিটেৰে আৰম্ভ হোৱা বুলি শুনিছোঁ। নেক্সট আহোঁ ভেটেনেৰী ছায়েন্স। ভেটেনেৰী ছায়েন্সত আপোনালোক পঢ়িব পাৰিব খানাপাৰা, কলেজ অফ ভেটেনেৰী ছায়েন্স খানাপাৰা আৰু লখিমপুৰত। খানাপাৰাত 100 চিট আৰু লখিমপুৰত 30খন চিট আছে। ইলিজিবিলিটি মৰলেছ একেই, ইংলিছটো থাকিব লাগে। কমিউনিটি ছায়েন্স আছে যোৰহাটত, কলেজ অফ কমিউনিটি ছায়েন্স, যেনেকৈ কমিউনিটি ৰিলেটেড ৱৰ্ক, ফুড ছায়েন্স, নিউট্ৰিশ্যন, ফুড পলিচি এণ্ড পাব্লিক হেল্থ নিউট্ৰিশ্যন, হিউমেন ডেভেলপমেণ্ট এণ্ড ফেমিলি ষ্টাডিজ, এনেকুৱা ধৰণৰ কোৰ্চবিলাক এই কমিউনিটি ছায়েন্সৰ আণ্ডাৰত আহে। ফিচাৰী ছায়েন্সেছৰ এখন কলেজ অফ ফিচাৰিজ ৰহা, নগাঁও ৰহাত আছে, তাতে মাত্ৰ 25 চিটছ, তো তাৰো ডিমাণ্ড যথেষ্ট। হৰ্টিকালচাৰ, চেৰিকালচাৰ, হৰ্টিকালচাৰৰ কলেজ আছে নলবাৰীত, চেৰিকালচাৰ তিতাবৰত আছে, যোৰহাটৰ তিতাবৰ। এনেকুৱা ধৰণৰ কোৰ্চবিলাকো জইন কৰিলে উপকৃত হ'ব, চাকৰি পোৱাটো আজিকালি অলপ সহজ। নেক্সট কথালৈ আহোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এজন ষ্টুডেণ্টে জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যনো কৰিব পাৰে। হয়তো এইটো আৰু বেলেগকৈ কোৱাৰ কোনো দৰকাৰ নাই যে জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্যনটো আজিৰ দিনত এখন ডেম'ক্ৰেচিত, ভাৰতৰ নিচিনা ডেম'ক্ৰেচিত কিমান এপ্লিকেবল। ডেম'ক্ৰেচিৰ চতুৰ্থ স্তম্ভ বুলি কয়, পঞ্চম স্তম্ভ বুলি কয়, আৰু তেওঁলোকেই যেন গোটেই দেশখন চলাই থাকে এক ধৰণে, কাৰণ তেওঁলোকে যেনেকুৱাকৈ নিউজবিলাক পৰ্ট্ৰে কৰে, যেনেকৈ নিউজবিলাক তেওঁলোকে চলায়, ঠিক তেনেকৈ মানুহে তেনেকেই পাৰ্চিভ কৰে, মানুহে তেনেকেই বুজি পায়। গতিকে জাৰ্নেলিজিম, মাছ কমিউনিকেশ্যন তেওঁলোকৰ পাৱাৰফুল হয়, খুব পাৱাৰফুল হয়। হয়তো আজি মই অলপমান ষ্টৰি যদি ক'ব যাওঁ, ৰবীশ কুমাৰৰ ষ্টৰিটোৱে যদি জনা যায়, তেওঁ নিম্ন পৰ্যায়ৰ ৱৰ্কাৰ হিচাপে তেওঁ NDTVত জইন কৰিছিলে। আজি তেওঁ মেগছেছে এৱাৰ্ড পোৱা এজন জাৰ্নেলিষ্ট। গতিকে এই জাৰ্নেলিজিম ৰিলেটেড কোৰ্চবিলাক কোনে কৰিব পাৰে? যাৰ ৰাইটিং স্কিল, ক্ৰিয়েটিভ, তেওঁ টেকন'লজিৰ ওপৰত অলপ কমাণ্ড থকা, তেনেকুৱা ধৰণৰ ষ্টুডেণ্টবিলাক
জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যনৰ কোৰ্চটো পঢ়িব পাৰে। এতিয়া ক'ত পঢ়িব? যদি পঢ়িব বিচাৰে স্কোপটো আছে, হয়তো টিভি, প্ৰিণ্ট মিডিয়া বা ইউটিউব মিডিয়া আজিকালি আছে, ফেচবুক মিডিয়া, আমি যেনেকৈ মিডিয়া ষ্ট্ৰিমিং কৰি আছোঁ। অসমতেই বিভিন্ন আণ্ডাৰ গ্ৰেজুৱেট কলেজেছ আছে, যেনেকৈ আছাম ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন এণ্ড মিডিয়া ৰিচাৰ্চ, ৰয়েল গ্লোবেল ইউনিভাৰ্চিটি, নৰ্থ লখিমপুৰ কলেজ, ভৱানীপুৰ আঞ্চলিক কলেজ বৰপেটা, দক্ষিণ কামৰূপ কলেজ, ছয়দুৱাৰ কলেজ, এনেকুৱা ধৰণৰ কলেজবিলাকত UG প্ৰগ্ৰামবিলাক, আণ্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰাম আছে। শ্বিলঙতো বহুত কলেজত, যেনেকৈ এডভান্স কলেজ, এন্থনিজ কলেজ, তেনেকুৱা কলেজবিলাকত জাৰ্নেলিজিম এণ্ড মাছ কমিউনিকেশ্যনৰ ওপৰত কোৰ্চ আছে। যদি আপুনি ৰেপুটেড ইনষ্টিটিউশ্যন চায়, ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যন, চিম্বায়চিছ ইনষ্টিটিউট অফ জাৰ্নেলিজিম, তেনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাক নাম জ্বলা। আৰু এটা প্ৰফেশ্যনৰ কথা ক'ম মই, এইটো বহুত ইণ্টাৰেষ্টিং, এইটো হ'ল ফৰেইন লেংগুৱেজেছ। কিছুমান কাণ্ট্ৰিজ আছে যেনেকৈ চাইনা, জাপান, ফ্ৰেঞ্চ, স্পেনিছ, সেই এনেকুৱা লেংগুৱেজবিলাক, তেওঁলোকে বাহিৰৰ লেংগুৱেজ নাজানে, তেওঁলোক ইংৰাজীও ইমান নাজানে। যদি ইংৰাজী নাজানে তেতিয়াহ'লে তেওঁলোকে বাহিৰৰ জগতৰ লগত কেনেকৈ কমিউনিকেট কৰিব? বিভিন্ন ধৰণৰ কোম্পানী, যেনেকৈ মাল্টিনেশ্যনেল কোম্পানীবিলাক, তেওঁলোকৰ ছেটআপ, তেওঁলোকৰ ব্ৰাঞ্চেছ বিভিন্ন ধৰণৰ কাণ্ট্ৰিত থাকে। এতিয়া আমেৰিকাৰ মাইক্ৰ'ছফ্টৰ কোম্পানী যেতিয়া ইণ্ডিয়াত আহিলে, যদি ইণ্ডিয়াৰ মানুহে ইংৰাজী বুজি নাপায়, কেনেকুৱা ধৰণৰ সমস্যা হ'ব? আজি চাইনাত সিহঁতে চাইনিজে বুজি পায়। যদি আমেৰিকাৰ এপেলৰ কোম্পানীটো যদি চাইনাত এটা ব্ৰাঞ্চ বহায়, তেতিয়া তেওঁলোকে চাইনাৰ যিবিলাক এমপ্লয়ী, তেওঁলোকৰ লগত কেনেকৈ কমিউনিকেট কৰিব পাৰে? এটা ডাঙৰ হোটেল খুলিলে কোনোবাই দিল্লীত, ফৰেনাৰ্ছবিলাক আহিলে তেওঁলোকৰ কথাখিনিতো বুজি নাপাব, তেওঁলোকে কি বিচাৰি আছে, কি ক'ব খুজিছে, কি বিচাৰিছে, সেই কথাখিনি বুজি নাপাব, নহয়নে? ঠিক তেনেকৈ যে ইণ্টাৰনেশ্যনেল ফ্লাইটবিলাক, সেই ফ্লাইটত এয়াৰ হোষ্টেছবিলাকে যদি বিভিন্ন লেংগুৱেজবিলাক বুজি নাপায়, তেতিয়াহ'লে দেখোন সাংঘাতিক অসুবিধা হ'ব। গতিকে যিবিলাক মানুহৰ লেংগুৱেজ শিকাৰ প্ৰতি আগ্ৰহ বহুত বেছি, গতিকে অকণমান ইংৰাজীটোত দখল অনাৰ পিছত যদি কিবা এটা লেংগুৱেজ শিকি লয়, তেওঁলোকৰ এয়াৰ হোষ্টেছ বা হোটেল ইণ্ডাষ্ট্ৰী, ইভেন ট্ৰেন্সলেটৰ হিচাপে তেওঁলোক চাকৰি কৰিব পাৰে, প্ৰাইভেট টিউশ্যন কৰিব পাৰে, ইভেন ইণ্ডিয়াত বহি। এনেকুৱা ধৰণৰ কোৰ্চবিলাকো কৰিব পাৰে। আৰু এনেকুৱা কোৰ্চ গুৱাহাটী ইউনিভাৰ্চিটি বা ডিফাৰেণ্ট আদাৰ ইউনিভাৰ্চিটিবিলাকত আজিকালি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বহুত ইম্পৰ্টেঞ্চ দিছে। নাম জ্বলা ইউনিভাৰ্চিটিবিলাক যেনেকৈ JNU, আলিগড় মুছলিম ইউনিভাৰ্চিটি, BHU, দিল্লী ইউনিভাৰ্চিটি, প্ৰত্যেক ইনষ্টিটিউটত এনেকুৱা ধৰণৰ কোৰ্চ এভেইলেবল। আৰু এটা ইণ্টাৰেষ্টিং কোৰ্চৰ কথা কওঁ, কিছুমান ছাত্ৰ ছাত্ৰী থাকে তেওঁলোকে হয়তো পঢ়াৰ প্ৰতি ইমান আগ্ৰহী নহয়, কোনোমতে মাক দেউতাকে পঢ়িব কৈছে, পঢ়ি পাৰ কৰি গৈ আছে। আৰু তেওঁ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে, পঢ়াৰ পিছত তেওঁ পঢ়াৰ ইণ্টাৰেষ্ট নাই, কিন্তু খেলা ধূলাত বৰ পাকৈত। ক্ৰিকেটত হয়তো ডিষ্ট্ৰিক্ট লেভেলত খেলিছে, ফুটবল খেলিছে বা যিকোনো খেলা, দৌৰত ভাল। আমি হয়তো নাজানো যে এই স্পৰ্টছৰ ওপৰতো বহুত ধৰণৰ কোৰ্চ আছে। এনেকুৱা এটা কোৰ্চ হ'ল BPE, বেচেলৰ অফ ফিজিকেল এডুকেশ্যন। আজি যদি আপুনি চায়, কেন্দ্ৰীয় বিদ্যালয়, অল ইণ্ডিয়াত যিমান কেন্দ্ৰীয় বিদ্যালয় আছে, জৱাহৰ নৱোদয় বিদ্যালয় যিমান আছে, প্ৰত্যেক ইনষ্টিটিউশ্যনত এজনকৈ ফিজিকেল টিচাৰ থাকে, ফিজিকেল ট্ৰেইনিং টিচাৰ। শ্বিলঙত বিশেষকৈ যিবিলাক নাম জ্বলা স্কুল, গোটেই প্ৰত্যেকখন স্কুলতে এজন ফিজিকেল ট্ৰেইনিং টিচাৰ থাকে আৰু ফিজিকেল ট্ৰেইনিঙৰ ওপৰত ক্লাছ হয়। অসমত কি হয় মই নাজানো। আৰু স্পৰ্টছ মিনিষ্ট্ৰীয়ে অলৰেডি ৰিচেণ্টলি ক্লিয়াৰ কৰি দিছে যে প্ৰত্যেকখন একাডেমিক ইনষ্টিটিউশ্যনত স্পৰ্টছটো মাষ্ট হ'ব, ফিজিকেল এক্টিভিটিটো মাষ্ট হ'ব। যদি ফিজিকেল এক্টিভিটি মাষ্ট হয়, অসমৰ প্ৰত্যেকখন গভৰ্ণমেণ্ট স্কুলত বা প্ৰাইভেট স্কুলতো তেওঁলোকে প্ৰেছাৰাইজ কৰিব স্পৰ্টছ টিচাৰ ৰাখিবলৈ। তেতিয়া তেওঁলোকৰ ইলিজিবিলিটি হ'ল দুটা, এটা হ'ল আইদাৰ BPE পাছ কৰা হ'ব লাগিব, বেচেলৰ অফ ফিজিকেল এডুকেশ্যন, অৰ BPED, মানে বেচেলৰ অফ ফিজিকেল এডুকেশ্যন আফটাৰ BA অৰ ডিগ্ৰী প্ৰগ্ৰাম। মই সেইটোলৈ পিছত আহিম। এইটো যেনেকৈ B.Ed প্ৰগ্ৰাম থাকে, ঠিক তেনেকৈ BPEd, বেচেলৰ অফ ফিজিকেল এডুকেশ্যন, B.Ed প্ৰগ্ৰামেই ইন ফিজিকেল এডুকেশ্যন। যদি কোনোবা ষ্টুডেণ্ট BA BSc কৰাৰ পিছত ফিজিকেল এডুকেশ্যনত পাৰ্চু কৰিব খোজে,
তেওঁলোকে ইজিলি কৰিব পাৰে। তো এইটোৰ স্কোপ বহুত। যদি আপোনালোকে চায়, হয়তো আমাৰ অসমত তেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যন নাই। নেশ্যনেল লেভেল ইনষ্টিটিউশ্যন এখন আছে, লক্ষ্মীবাই নেশ্যনেল কলেজ অফ ফিজিকেল এডুকেশ্যন, ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন। এইখন হেৰিত আছে, গুৱাহাটীৰ এই যোৰাবাটৰ ফালে ওচৰতে আছে ক'ৰবাত। এইখন চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ। আৰু ইণ্ডিয়াৰ বিভিন্ন ঠাইত, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, এনেকুৱা ধৰণৰ ষ্টেটবিলাক বহুত আগবঢ়া এই ক্ষেত্ৰত। হয়তো অসমতো অতি সোনকালে এইবিলাক আৰম্ভ হৈ যাব। এওঁলোকে যদি চাকৰিও নাপায়, তেওঁলোকে জিমৰ প্ৰতি আজিকালি বহুত মানুহ এট্ৰেক্টেড হৈ গৈছে। এখন জিমনেছিয়াম খুলি তেওঁলোক বহিব পাৰে, স্পৰ্টছৰ বিজনেছ কৰিব পাৰে। আম্পায়াৰ হিচাপে তেওঁলোক এক্সাম দি তেওঁ আম্পায়াৰ হ'ব পাৰে। এনেকুৱা ধৰণৰ আৰু বহুত স্কোপ থাকে। তেওঁলোক জাৰ্নেলিষ্টো হ'ব পাৰে, স্পৰ্টছ জাৰ্নেলিষ্ট। ইয়াৰ উপৰিও কাৰোবাৰ যদি কলা কৃষ্টিৰ প্ৰতি আগ্ৰহ থাকে, তেওঁলোকে মই যেনেকৈ ক'লোঁ যে BFA, বেচেলৰ অফ ফাইন আৰ্টছ, বেচেলৰ অফ মিউজিক, এনেকুৱা ধৰণৰ কোৰ্চবিলাক জইন কৰিব পাৰে। নৰ্মেল BA নলৈ পেলাই তেওঁলোক BFA কৰিব পাৰে, B মিউজিক কৰিব পাৰে, ফেশ্বন ডিজাইন জইন কৰিব পাৰে, ইণ্টেৰিয়াৰ ডিজাইন জইন কৰিব পাৰে, বা তেওঁলোক লাইব্ৰেৰী ছায়েন্সৰ ওপৰত BLib বা BLISC, বেচেলৰ অফ লাইব্ৰেৰী এণ্ড ইনফৰমেশ্যন ছায়েন্সেছ, এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰিব পাৰে। ডিব্ৰুগড় ইউনিভাৰ্চিটি, নেহু আৰু আছাম ইউনিভাৰ্চিটিত এনেকুৱা ধৰণৰ কোৰ্চ এভেইলেবল। এটা মোৰ খুব ফেভাৰেট কোৰ্চ এটাৰ বিষয়ে কওঁ, যিটো হয়তো মই পঢ়া কালত মই জনা নাছিলোঁ, বা 2 মাহ আগতেও মই গম পোৱা নাছিলোঁ। চাৰ্টাৰ্ড একাউণ্টেণ্ট। এক্সকিউজ মি। আমি জানো এক বিশেষ সম্প্ৰদায়ৰ মানুহবিলাক, মই নাম কৈ দিছোঁ, মাৰোৱাৰী মানুহবিলাক, উইথ ডিউ এপলজি। তেওঁলোক কমাৰ্চত বেছিকৈ পঢ়া শুনা কৰে আৰু তেওঁলোক চাৰ্টাৰ্ড একাউণ্টেণ্ট হয়। কিয় হয়, হয়তো আমি এই বস্তুটো আজিলৈকে ষ্টাডি কৰি নাপালোঁ যে আমাৰ মানুহখিনিয়ে কিয় চাৰ্টাৰ্ড একাউণ্টেঞ্চি পঢ়িব নোৱাৰে। এই কোৰ্চটো কেনেকুৱা? হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, নট নেচেচাৰিলি কমাৰ্চ, আৰ্টছ বা ছায়েন্সৰ পৰা যদি হায়াৰ ছেকেণ্ডেৰী পাছ কৰে, এজন ল'ৰা চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ পৰীক্ষা দিব পাৰে। মই আগতে কৈ লওঁ, চাৰ্টাৰ্ড একাউণ্টেঞ্চি কোনো কোৰ্চ নহয়, কোনো কোৰ্চ মানে কোনো ইনষ্টিটিউচনেল কোৰ্চ নহয়, তাতে গৈ যে পঢ়িব লাগিব। এইটো এটা এক্সামিনেশ্যন, জাষ্ট লাইক চিভিল ছাৰ্ভিচেছ, জাষ্ট লাইক NDA, এইটো এটা এক্সামিনেশ্যন। তো এই এক্সামিনেশ্যনটো 3টা লেভেলত হয়। এটা হ'ল ফাউণ্ডেশ্যন কোৰ্চ, আৰু এটা হ'ল ইণ্টাৰমিডিয়েট কোৰ্চ, আৰু এটা হ'ল ফাইনেল কোৰ্চ। এতিয়া ফাউণ্ডেশ্যন কোৰ্চটো হায়াৰ ছেকেণ্ডেৰীত যিকোনো ব্ৰাঞ্চত, যিকোনো ষ্ট্ৰীমত পঢ়াৰ পিছত, ছায়েন্স, আৰ্টছ, কমাৰ্চ পঢ়াৰ পিছত তেওঁলোকে পৰীক্ষাটো দিব পাৰে। আৰু এই পৰীক্ষাত 4খন পেপাৰ থাকে। তেওঁলোক যদি ক্লিয়াৰ কৰে, তাৰপিছত ষ্টেপ 2, দেন ইণ্টাৰমিডিয়েট, দেন ফাইনেল, এই 3টা ষ্টেপ ক্লিয়াৰ কৰাৰ পিছত তেওঁলোকক চাৰ্টাৰ্ড একাউণ্টেণ্ট বুলি চাৰ্টিফিকেট দিয়া হয়। এই চাৰ্টাৰ্ড একাউণ্টেণ্ট হ'বলৈ কোনোবাই যদি বিচাৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিয়ে যদি তেওঁ আৰম্ভ কৰে, হয়তো তেওঁ 23-24 বছৰ বয়সত বা 22-23 বছৰ বয়সত তেওঁ চাৰ্টাৰ্ড একাউণ্টেণ্ট হৈ ওলাব। গতিকে এইটো বৰ ভাল প্ৰফেশ্যন। যদি অলপমান ডিটেইল মই ক'ব বিচাৰোঁ, এইটো ফাৰ্ষ্ট লেভেলৰ যিটো এক্সাম হয়, ফাউণ্ডেশ্যন কোৰ্চ, এইটো মাল্টিপল চইচ কুৱেশ্যন হয়। 400 মাৰ্কছ, 4খন পেপাৰ। তাতে থাকে একাউণ্টেঞ্চি, বিজনেছ ল, বিজনেছ মেথমেটিক্স, লজিকেল ৰিজনিং, বিজনেছ কাৰেছপণ্ডেঞ্চ এণ্ড ৰিপৰ্টিং, বিজনেছ ইকনমিক্স, এনেকুৱা ধৰণৰ কোৰ্চবিলাক থাকে। ইউজুৱেলি এই কোৰ্চবিলাক মই চাইছোঁ হায়াৰ ছেকেণ্ডেৰীত পঢ়ি অহাই হয়। যেনেকৈ বিজনেছ কাৰেছপণ্ডেঞ্চ এণ্ড ৰিপৰ্টিং, বেচিকেলি নাথিং বাট লেটাৰ ৰাইটিং, প্ৰেচিছ ৰাইটিং বা কম্প্ৰিহেনশ্যন, এনেকুৱা ধৰণৰ বস্তুবিলাক আছে। বিজনেছ লছ, নৰ্মেল ফাণ্ডামেণ্টেল ল কিছুমান থাকে। ইকনমিক্স, যিটো হায়াৰ ছেকেণ্ডেৰীত পঢ়া হয়, এই ছাবজেক্টবিলাকৰ ওপৰতেই এক্সাম হয়। আমি মনত ৰাখিব লাগিব, ইয়াত নেগেটিভ মাৰ্কিং আছে। প্ৰত্যেকটো কুৱেশ্যন যদি ভুল হয়, তাৰ কাৰণে -0.25 যাব। আৰু পাছ কৰিবলৈ 30% মাৰ্কছ ইণ্ডিভিজুৱেলি প্ৰত্যেকখন ছাবজেক্টত পাব লাগিব, আৰু এভাৰেজ 50% মাৰ্কছ পাব লাগে। তেতিয়াহে ফাউণ্ডেশ্যন কোৰ্চটো ক্লিয়াৰ হোৱা বুলি কোৱা হয়। তেতিয়া তেওঁ ইণ্টাৰমিডিয়েট কোৰ্চলৈ গুচি যায়।
তো ইণ্টাৰমিডিয়েট কোৰ্চৰ বিষয়ে ডিগ্ৰী পাছ কৰাৰ পিছত মই আকৌ ঘূৰি আহিম, তাতে মই ইণ্টাৰমিডিয়েট কোৰ্চটো আৰু ফাইনেল কোৰ্চৰ বিষয়ে অলপমান আপোনালোকক ক'ম। আৰু এটা ইণ্টাৰেষ্টিং সেইটো এক্সামটো হ'ল NDA, নেশ্যনেল ডিফেন্স একাডেমি। হয়তো আমি নাজানোৱেই যে আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ, নেভি, এই তিনি ধৰণৰ ডিফেন্স, এই ডিফেন্সত আমাৰ ষ্টুডেণ্টবিলাক কেনেকৈ চাকৰি পাব পাৰে। তো তেওঁলোকৰ আৰু বেলেগ বেলেগ ধৰণৰ এক্সামিনেশ্যন আছে, কিন্তু এই NDA-টো চবতকৈ অফিচাৰ ৰেংকৰ চাকৰি পাবলৈ হ'লে চবতকৈ পপুলাৰ, নেশ্যনেল ডিফেন্স একাডেমি। এইটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত তেওঁলোক দিব পাৰে। এইটো UPSC-য়ে কণ্ডাক্ট কৰে। আনমেৰিড মানুহে দিব পাৰিব, অৱশ্যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ সময়ত হয়তো বিয়া বাৰু নকৰায়। ফিজিকেলি মানুহজন ফিট হ'ব লাগিব। এজ লিমিট অনলি 16 to 19, মানে অকল 2 বছৰ মানুহে দিব পাৰে। হায়াৰ ছেকেণ্ডেৰী এপিয়াৰ কৰিও তেওঁ এপ্লাই কৰিব পাৰে। যদি কোনোবাই NDA এক্সামটো ক্লিয়াৰ কৰে, তাৰপিছত তেওঁ 3 বছৰ NDA ট্ৰেইনিং হয় আৰু এবছৰ য'ত তেওঁৰ এপইণ্টমেণ্ট হ'ব, আইদাৰ আৰ্মি, ইণ্ডিয়ান এয়াৰফ'ৰ্চ নাইবা নেভি, এই তিনিটাত স্পেচিয়েলাইজ ট্ৰেইনিং হ'ব। তাৰপিছত তেওঁ লিউটেনেণ্ট হিচাপে এপইণ্টমেণ্ট হয়। লিউটেনেণ্টৰ পিছত তেওঁ প্ৰমোশ্যন পাই তেওঁ কেপ্টেইন হ'ব, বা কেপ্টেইনৰ পিছত তেওঁ মেজৰ হ'ব। এনেকৈ তেওঁ আগুৱাই গৈ থাকে। যদি কোনোবাই NDA-ৰ থ্ৰুত এয়াৰফ'ৰ্চত যায়, তেওঁ ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ পাইলটো হ'ব পাৰে। কিন্তু এইটো হ'ল গভৰ্ণমেণ্টৰ, এইটো ডিফেন্সৰ। প্ৰাইভেট পাইলটো তেওঁ কোনোবাই কৰিব পাৰে। এইটো এটা কোৰ্চ। এই কোৰ্চটো যদি প্ৰাইভেটলি তেওঁলোক কৰে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্স থাকিব লাগে। যদি তেওঁ মেথছ থাকে, ফিজিক্স কেমেষ্ট্ৰিটো পিছত নিয়ছৰ নিচিনা অপেন স্কুলিঙৰ পৰা কৰি ল'লেও হয়। এইটো ডাইৰেক্টৰ জেনেৰেল অফ চিভিল এভিয়েশ্যন DGCA-ৰ পৰা কণ্ডাক্ট কৰা হয় এই এক্সামটো। এই এক্সামটো পাছ কৰাৰ পিছত তেওঁলোক কিছুমান ফ্লাইং স্কুল আছে, যেনেকৈ নেশ্যনেল ফ্লাইং ইনষ্টিটিউট মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ ফ্লাইং ক্লাব মধ্যপ্ৰদেশ, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় উড়ান একাডেমি, এনেকুৱা ধৰণৰ ইনষ্টিটিউটত তেওঁ জইন কৰিব পাৰে। জইন কৰাৰ পিছত তেওঁ কিছুমান লেভেলৰ ফ্লাইং আৰ্টছৰ ৰিকুৱাৰমেণ্ট আছে, আৰু সেই ফ্লাইং আৰ্টছটো কমপ্লিট কৰাৰ পিছত তেওঁ পাইলট হিচাপে স্বীকৃতি পায়। কিন্তু ইয়াৰ এটা কথা হ'ল যে পাইলট হিচাপে স্বীকৃতি পাবলৈ হ'লে তেওঁ এটা মোটা অংকৰ ধন খৰচ কৰিব লাগে। 50 to 60 লাখ ৰুপিজ তেওঁৰ দৰকাৰ হৈ যায়। প্ৰথমতে হয়তো জুনিয়ৰ অফিচাৰ হিচাপে জইন কৰাৰ পিছত ইমান চেলাৰী নহয়, কিন্তু অতি সোনকালে তেওঁৰ চেলাৰী বহুত বাঢ়ি যায়। আৰু এটা ইণ্টাৰেষ্টিং প্ৰফেশ্যন হ'ল ল'। হয়তো আমি চিন্তাই নকৰোঁ, আমাৰ ষ্টুডেণ্টবিলাক BA পাছ কৰাৰ পিছত যদি MAত ছিট নাপায়, তেওঁলোক ল' পঢ়িবলৈ যায়। হয়তো তেওঁৰ এপ্টিটিউড যিটো থাকিব লাগে সেইটো নাই, তেনেকৈ কোনোমতে ল' পাছ কৰি তেওঁলোক প্ৰেক্টিছ কৰি থাকে। তেওঁলোক আচলতে লয়াৰৰ উপযুক্ত নহয়। যদি সঁচা অৰ্থত ভাল লয়াৰ প্ৰডিউচ কৰিব লাগে, তেনেকৈ আমি কেনেকৈ কৰিব লাগে? তো ল' পঢ়িবলৈ হ'লে নেশ্যনেল ল' ইউনিভাৰ্চিটি আছে ইণ্ডিয়াৰ বিভিন্ন ঠাইত, ইনক্লুডিং গুৱাহাটীৰ চাংচাৰিৰ ফালে এখন নেশ্যনেল ল' ইউনিভাৰ্চিটি হৈছে। নেশ্যনেল ল' ইউনিভাৰ্চিটিত যদি BA LLB ইণ্টিগ্ৰেটেড BA LLB 5 years কোৰ্চটো যদি কৰে, তেতিয়াহ'লে তেওঁলোক এজন ভাল লয়াৰ হিচাপে ওলাই আহিব পাৰে। আৰু মই জনাত BA LLB ভাল ৰেপুটেড নেশ্যনেল ল' ইউনিভাৰ্চিটিৰ পৰা কৰা উকিলসকল হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত প্ৰেক্টিছ কৰে, তেওঁলোক ডিষ্ট্ৰিক্ট কোৰ্টত ইমান প্ৰেক্টিছ নকৰে। এতিয়া মই আহক কিমান ধৰণৰ এণ্ট্ৰেঞ্চ হ'ব পাৰে। মেইনলি ক্লেট, কমন ল' এডমিশ্যন টেষ্ট, যিটো হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত কৰিব পাৰে। কিছুমান আৰু টেষ্ট আছে, যেনেকৈ ল' স্কুল এডমিশ্যন টেষ্ট, দেন নেশ্যনেল ল' ইউনিভাৰ্চিটি অফ দিল্লীয়ে বেলেগকৈ পাতে এটা এডমিশ্যন টেষ্ট, ILET বুলি। তেনেকুৱা ধৰণৰ কিছুমান এণ্ট্ৰেঞ্চ টেষ্ট থাকে। মেইনলি ক্লেট, কমন ল' এডমিশ্যন টেষ্ট। কেনেকুৱা ধৰণৰ কমন ল' এডমিশ্যন টেষ্টটো হয়, ইয়াতে আপুনি গম পাব ইংৰাজীৰ গুৰুত্বটো কিমান। এই কমন ল' এডমিশ্যন টেষ্টত 150 মাৰ্কছৰ 2 ঘণ্টাৰ এক্সাম হয়। তাতে নেগেটিভ মাৰ্কিং থাকিব, 25% নেগেটিভ মাৰ্কছ। তাৰমানে 1 নম্বৰৰ যদি ভুল হয় এটা উত্তৰ, তেতিয়াহ'লে 0.25 কাটা যাব। ইয়াৰ চিলেবাছটো মই কৈ দিছোঁ।
ইংলিছ এণ্ড কম্প্ৰিহেনশ্যন 20% কুৱেশ্যন আহিব। ইংলিছ এণ্ড কম্প্ৰিহেনশ্যন প্লেইন। GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ সেইটোত আহিব 25% কুৱেশ্যনছ। লিগেল ৰিজনিং, নৰ্মেল ৰিজনিংবিলাক, লিগেল ৰিজনিং, কোৱান্টিটেটিভ টেকনিক্স সেইটো হ'ল নৰ্মেল মেথমেটিকেল ৰিজনিং, আৰু লিগেল ৰিজনিং, লজিকেল ৰিজনিং এণ্ড মেথমেটিকেল বা কোৱান্টিটেটিভ টেকনিক্স। মই আকৌ এবাৰ কৈ দিছোঁ, ইংলিছ এণ্ড কম্প্ৰিহেনশ্যন 20%, লিগেল ৰিজনিং 25%, GK এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 25%, লজিকেল ৰিজনিং 20%, কোৱান্টিটেটিভ টেকনিক্স বা মেথমেটিকেল ৰিজনিং 10%। তো এনেকুৱাকৈ এই কুৱেশ্যন পেপাৰৰ পেটাৰ্ণটো হয় আৰু এই কুৱেশ্যন পেপাৰটো কম্পজিশ্যন হয়। এতিয়া কম্প্ৰিহেনশ্যনটো বহুত ইম্পৰ্টেণ্ট। মই এইখিনিতে এটা কথা কৈ থৈ দিম, আমাৰ ষ্টুডেণ্টবিলাকে যিবিলাক বিশেষকৈ ইংলিছ মিডিয়ামত পঢ়ে তেওঁলোকে অলিম্পিয়াড এক্সামবিলাক বিশেষকৈ ইংৰাজী অলিম্পিয়াড এক্সাম এপিয়াৰ নকৰে, কিন্তু তেওঁলোকে এটা ডাঙৰ ভুল কৰি আছে। এই অলিম্পিয়াড এক্সামবিলাকত এই কম্প্ৰিহেনশ্যন, প্ৰেচিজ এইবিলাকৰ ওপৰত ৰিগৰাছলি পঢ়া শুনা কৰোৱা হয়, বহুত কুৱেশ্যনছ আহে। আপোনাৰ ল'ৰা বা ছোৱালীয়ে যদি এইবিলাকত ভাল কৰিব পাৰে, লাহে 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 তেওঁলোক গৈ এনেকুৱা ধৰণৰ ক্লেটৰ নিচিনা এক্সামিনেশ্যনত ডেফিনেটলি ভাল কৰিব পাৰিব। তো মই আশা কৰোঁ যিবিলাকৰ গাৰ্জিয়েন ফাইনেন্সিয়েলি চাউণ্ড অকণমান ভাল, তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক ক্লেট দি নেশ্যনেল ল' ইউনিভাৰ্চিটিত পঢ়োৱাৰ যত্ন কৰে যেন। ইয়াৰ এটা নেগেটিভ পইণ্ট হ'ল নেশ্যনেল ল' ইউনিভাৰ্চিটিবিলাকত ফিটো অলপমান হাই, মোটামুটি 2 লাখ পাৰ এনাম লাগে। অৱশ্যে আজিকালিৰ দিনত হয়তো 8 লাখ 10 লাখ টকা বহুতৰ কাৰণে একো ইমান ডাঙৰ কথা নহয়। তেওঁলোকৰ যেতিয়া ল' প্ৰেক্টিছ কৰিব তেওঁলোক অতি কম সময়ৰ ভিতৰতে এই টকাখিনি ৰিকভাৰ কৰি লৈ ল'ব পাৰিব। ইয়াৰ পিছত মই আহোঁ কিছুমান ইণ্টিগ্ৰেটেড কৰ্চেছ আছে, যেনেকৈ BSc B.Ed তেজপুৰ ইউনিভাৰ্চিটিয়ে অফাৰ কৰি আছে। চৰি, ফিজিক্স কেমেষ্ট্ৰি মেথমেটিক্সত তেওঁলোক BSc B.Ed কোৰ্চ, ইণ্টিগ্ৰেটেড MSc কোৰ্চ জইন কৰিব পাৰে। ইয়াৰ সুবিধাটো হ'ল 3 বছৰ কমপ্লিট কৰাৰ পিছত তেওঁ BSc ডিগ্ৰী লৈ ওলাই আহিব পাৰে, আৰু যদি তেওঁ BSc B.Ed কৰিব বিচাৰে তেওঁ অকল 4 বছৰ আৰু এবছৰৰ ভিতৰতে তেওঁ B.Ed কোৰ্চটো কমপ্লিট কৰি আহিব পাৰিব। গতিকে কোনোবাই যদি শিক্ষক হ'ব বিচাৰিছে, শিক্ষক বুলি ক'লে অকল টেটৰ মাষ্টৰ নহয়, CTETও দিব পাৰে। নৱোদয় বিদ্যালয়ৰ বহুত এমপ্লয়মেণ্ট হয়। গতিকে এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰিলে তেওঁলোকৰ কাৰণে যথেষ্ট লাভ হ'ব। ইণ্টিগ্ৰেটেড MSc কোৰ্চেছ আছে তেজপুৰ ইউনিভাৰ্চিটিত, ফিজিক্স কেমেষ্ট্ৰি মেথছ জুলজি বুটানী এনেকুৱা ধৰণৰ কোৰ্চবিলাক আৰম্ভ কৰিছে। ইণ্টিগ্ৰেটেড MA কোৰ্চো আছে বহুত ঠাইত, তেজপুৰ ইউনিভাৰ্চিটিত আছে। ইণ্টিগ্ৰেটেড M.Com আছে। যদি এইবিলাকত নোৱাৰে, কাৰোবাৰ বোলে বিজনেছৰ প্ৰতি আগ্ৰহ বা কাৰোবাৰ কম্পিউটাৰ প্ৰগ্ৰামিং, কম্পিউটাৰ ছায়েন্সৰ প্ৰতি আগ্ৰহ, তেতিয়াহ'লে তেওঁলোক BBA বা BCA কোৰ্চ জইন কৰিব পাৰে। BBA বা BCA কোৰ্চ যদি জইন কৰে তেওঁলোকৰ লাভ কি হ'ব? বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন, বেচেলৰ অফ কম্পিউটাৰ এপ্লিকেশ্যন, যে তেওঁলোকে লেটাৰেল এণ্ট্ৰি হিচাপে MBA আৰু MCA ডাইৰেক্টলি ছেকেণ্ড ইয়েৰত এডমিশ্যন পাব। গতিকে BBA আৰু BCA কোৰ্চবিলাক বহুত ধৰণৰ কলেজত আপোনালোকে চাৰ্চ কৰিলেই পাব, এভেইলেবল আছে। অসমতো বহুত ললিত চন্দ্ৰ ভৰালী কলেজ, যেনেকৈ মই জানো গুৱাহাটীত নেৰিম আছে, শ্বিলঙত ছেইণ্ট এন্থনিজ কলেজ, এডভান্স কলেজ, তেনেকুৱা ধৰণৰ বহুত কোৰ্চ আছে যিবিলাকত BCA বা BBA এনেকুৱা ধৰণৰ কোৰ্চ কৰিব পাৰি। ইয়াৰ পিছত টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্ট, এইটোতো স্ক'প ভাল। নৰ্থ ইষ্টত টুৰিজিম এণ্ড ট্ৰেভেল মেনেজমেণ্টৰ স্ক'প যথেষ্ট। ইয়াৰ কোৰ্চ ডিব্ৰুগড় ইউনিভাৰ্চিটিত আছে, নেহুত আছে, নেহুৰ কিছুমান কলেজত আছে। বেচেলৰ অফ ছ'চিয়েল ৱৰ্ক, আজিকালি মাছ মিডিয়াৰ ক্ষেত্ৰত BSW বহুত সহায়ক, গতিকে BSW কৰা ষ্টুডেণ্টৰ চাকৰি পোৱাৰ সুবিধা হয়। কোনোবাই যদি এক্টিং কৰিব বিচাৰে, ডেফিনেটলি এইটো নেশ্যনেল স্কুল অফ ড্ৰামা আছে, কিন্তু এইটো হাই লেভেলৰ। অসমতো এখন ইনষ্টিটিউশ্যন আছে, হয়তো বহুতেই জানে, ডক্টৰ ভূপেন হাজৰিকা ৰিজনেল গভৰ্ণমেণ্ট ফিল্ম এণ্ড টেলিভিশ্যন ইনষ্টিটিউট। তাতে তেওঁলোকে কিছুমান কোৰ্চ কৰিব পাৰে, যেনেকৈ 3 years ডিপ্ল'মা কোৰ্চ ইন মোশ্যন পিকচাৰ ফটোগ্ৰাফী, অডিঅ'গ্ৰাফী এণ্ড ছাউণ্ড ইঞ্জিনিয়াৰিং। এইবিলাকত 10+2 ছায়েন্সত অৰ ইকুইভেলেণ্ট 50% মাৰ্কছ থাকিলে তেওঁলোক এনেকুৱা কোৰ্চবিলাক
পঢ়িব পাৰে। ছোৱালীবিলাকৰ কাৰণে এটা স্কোপ আছে, এছিয়ান ইউনিভাৰ্চিটি ফৰ উইমেন, অকল ছোৱালীবিলাকৰ কাৰণে। যদি যোগ্য ছোৱালী হয়, হয়তো বহুত হাতচিঙিমাৰী এৰিয়াত বহুত এনেকুৱা ধৰণৰ ছোৱালী ওলাব যাৰ মাক দেউতাকৰ ইনকাম যথেষ্ট কম, তেওঁলোকৰ কাৰণে 100% স্কলাৰশ্বিপ দিয়ে। এই এছিয়ান ইউনিভাৰ্চিটি ফৰ ওমেন এইটো বাংলাদেশত আছে। 10+2 পাছ কৰিব লাগে আৰু 60% মাৰ্কছ পাব লাগে ইংলিছ আৰু মেথছত দুয়োটাতে, আৰু এভাৰেজো 60% মাৰ্কছ পাব লাগে। সেইটো তেওঁলোকৰ কোৰ্চবিলাক অলপ ইণ্টাৰ ডিচিপ্লিনাৰী, কম্পিউটাৰ্ছ, পলিটিক্স, ইণ্টাৰনেশ্যনেল পলিটিক্স, বিশেষকৈ ইকনমিক্স, এইবিলাক মিক্স কৰি তেওঁলোকে কোৰ্চবিলাক কৰে। বিশেষকৈ তেওঁলোকে লিডাৰ ডেভেলপ কৰিব বিচাৰে। গতিকে যদি কোনোবাই ইণ্টাৰনেশ্যনেলি যেনেকৈ ফৰেইন ছেক্ৰেটাৰিজ বা ছেক্ৰেটাৰী ৰিলেটেড এমপ্লয়মেণ্ট এইবিলাকত যদি তেওঁলোকে কৰিব বিচাৰে, এছিয়ান ইউনিভাৰ্চিটি ফৰ ওমেন এটা ভাল স্কোপ। এইটোৰ কাৰণে এটা এণ্ট্ৰেঞ্চ দিব লাগে। সেই এণ্ট্ৰেঞ্চটো ক্লিয়াৰ কৰিলে 100% স্কলাৰশ্বিপো পাই যাব পাৰে। 100% স্কলাৰশ্বিপৰ পচিবিলিটি আছে। আৰু এটা কথা হ'ল জইনিং টিচিং জব আফটাৰ 10+2 কোনোবাই যদি বিচাৰে, তেওঁ লোৱাৰ প্ৰাইমাৰী স্কুলত তেওঁলোকে চাকৰি বিচাৰিব পাৰে। তেওঁলোকৰ কাৰণে ডিপ্ল'মা ইন এডুকেশ্যন বা ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰি ল'লেও তেওঁলোক যদি ফাইনেন্সিয়েল প্ৰব্লেম থাকে চাকৰিত সোমাই যাব পাৰে। তো হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত এইখিনিয়ে যদি গ্ৰেজুৱেট কমপ্লিট কৰে, তাৰপিছত ষ্টুডেণ্ট এজনে কি কৰিব? নেচাৰেলি নিজৰ নিজৰ লাইনত কমাৰ্চ, আৰ্টছ, ছায়েন্সত গুচি যাব পাৰে। মোৰ ইয়াতে ছাজেশ্যন হ'ব যে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল ভাল ইনষ্টিটিউশ্যন, ইণ্ডিয়াৰ টপ মোষ্ট ইনষ্টিটিউশ্যনত এডমিশ্যন লোৱাৰ যত্ন কৰিব লাগে যদি পাৰে। মই কেইটামান ইনষ্টিটিউশ্যনৰ কথা ক'ম, আপোনালোকে হয়তো ৰেংকিং মাৰি চালে গুগলত আপোনালোকে গম পাই যাব কোন ইনষ্টিটিউটবিলাক বেছি ভাল। কিছুমানে হয়তো LLB পঢ়িব পাৰে ডিগ্ৰী পাছ কৰাৰ পিছত, এণ্ড ছ অন। এটা হ'ল যদি কোনোবা ল'ৰা বা ছোৱালী ছায়েন্সত, ফিজিক্স বা মেথছত বৰ চোকা, সেই চোকা ষ্টুডেণ্টৰ কাৰণে কিছুমান এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন আছে, যেনেকৈ জইণ্ট এণ্ট্ৰেঞ্চ স্ক্ৰিনিং টেষ্ট, জেষ্ট বুলি কয়। এইটোৰ দ্বাৰা কিছুমান নেশ্যনেল ৰেপুটেড ইনষ্টিটিউশ্যন লাইক বুছ ইনষ্টিটিউট কলকাতা, ইণ্ডিয়ান ইনষ্টিটিউট অফ এষ্ট্ৰফিজিক্স বেংগলোৰ, টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ মুম্বাই, এনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাকত এডমিশ্যন হয়। এই এডমিশ্যনবিলাক MSc বা ইণ্টিগ্ৰেটেড PhD কোৰ্চত হয়, MSc এণ্ড PhD। তাৰপিছত আৰু এটা এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন হ'ল জেন, IIT জেন, জইণ্ট এডমিশ্যন টেষ্ট ফৰ MSc অৰ MA এণ্ড ইণ্টিগ্ৰেটেড PhD। তো এইটো কাৰণে ডিগ্ৰীত 55% মাৰ্কছ হ'ব লাগে। 3 ঘণ্টীয়া এটা এক্সাম হ'ব, 60 কুৱেশ্যনছ, 100 মাৰ্কছ, নেগেটিভ মাৰ্কিং থাকিব 1/3। এইবিলাক বিভিন্ন ছাবজেক্টত পতা হয়, যেনেকৈ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ, এনেকুৱা ধৰণৰ ছাবজেক্টবিলাকত হয়। জেন ক্লিয়াৰ কৰি যদি IITৰ পৰা কোনোবাই MSc কৰে, তেওঁলোকে মোটামুটি মই বহি থকা দেখা নাই, 100% জব প্লেচমেণ্ট হয়। ঠিক তেনেকৈ যেনেকৈ জেমৰ নিচিনাকৈ IIT জেমে BT, IIT জেম BT বা IIT জেম BL, BT মানে বায়'টেকনলজি, BL মানে বায়'লজি। IITও বায়'টেকনলজি আৰু বায়'লজিৰ ওপৰত এণ্ট্ৰেঞ্চ এক্সামিনেশ্যন পাতে, আৰু এইবিলাক পাছ কৰিও MA, MSc এণ্ড ইণ্টিগ্ৰেটেড MSc এনেকুৱা ধৰণৰ কোৰ্চবিলাকো কৰিব পাৰে। টপ মোষ্ট ইনষ্টিটিউশ্যন লাইক JNU, হায়দৰাবাদ ইউনিভাৰ্চিটি, চেণ্ট্ৰেল ইউনিভাৰ্চিটি, দিল্লী ইউনিভাৰ্চিটি, এনেকুৱা ধৰণৰ ইনষ্টিটিউটবিলাকো হয়তো আপোনালোক অপ্ট কৰিব পাৰে। ইয়াৰ উপৰিও যদি কোনোবা ষ্টুডেণ্ট ফিজিক্স, কেমেষ্ট্ৰি আৰু বায়'লজি লৈ, নন ৰয়েল কম্বিনেশ্যন বুলি কয়, যে এনেকুৱা ধৰণৰ কম্বিনেশ্যন লৈ যদি BSc কৰে, তেওঁলোকৰ কাৰণে কিছুমান অলপমান ডিফাৰেণ্ট কোৰ্চ লৈ MSc কৰিব পাৰে, যেনেকৈ MSc ইন বায়' ইনফৰ্মেটিক্স, বায়'কেমিষ্ট্ৰি, মাইক্ৰ'বায়'লজি, মেডিকেল ফাৰ্মাকলজি, হিমাটলজি, ইমিউনলজি, ভাইৰলজি, এনেকুৱা ধৰণৰ কোৰ্চবিলাক কৰিলে তেওঁলোকৰ ইণ্ডাষ্ট্ৰিয়েল এমপ্লয়মেণ্টটো বাঢ়ে। অৱশ্যে যদি তেওঁ কোনোবা কলেজ বা কোনোবা টিচিং প্ৰফেশ্যনত যাব বিচাৰে ছাবজেক্ট টিচাৰ হিচাপে, ইয়াৰ এপ্লিকেবিলিটি কিমান হ'ব সেইটো মই ক'ব নোৱাৰিম।
ইয়াৰ পিছত আহোঁ MBA বা PG ডিপ্ল'মা ইন মেনেজমেণ্ট। MBA কোৰ্চ কৰিব পাৰে ডিগ্ৰী কৰাৰ পিছত, PG ডিপ্ল'মা কৰিব পাৰে ইন মেনেজমেণ্ট, যিটো ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট IIMA দিয়ে, আৰু IIMত PG ডিপ্ল'মা ইন মেনেজমেণ্ট পাবলৈ হ'লে মেট আৰু কেটৰ থ্ৰুত এডমিশ্যন হয়। MCA কৰিব পাৰে। এটা কথা মনত ৰাখিব লাগিব, MCA পঢ়িবলৈ হ'লে ডিগ্ৰী পাছ কৰাৰ পিছত হায়াৰ ছেকেণ্ডেৰী লেভেলত মেথছ থকাটো ইম্পৰ্টেণ্ট। এজন ষ্টুডেণ্ট BA পাছ কৰি বা BCom পাছ কৰিও MCA পঢ়িব পাৰে যদি তেওঁ 10+2 লেভেলত মেথমেটিক্স থাকে। বহু ইনষ্টিটিউটত এই MCA কোৰ্চটো এভেইলেবল। মাষ্টাৰ ইন মাছ কমিউনিকেশ্যন এণ্ড জাৰ্নেলিজিমো কৰিব পাৰে। এতিয়া আহোঁ চাৰ্টাৰ্ড একাউণ্টেঞ্চি। আমি অলৰেডি চালোঁ যে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পিছত, বিশেষকৈ কমাৰ্চত হায়াৰ ছেকেণ্ডেৰী কৰাৰ পিছত প্ৰিলিমিনাৰী কোৰ্চটো কৰিব পাৰে ফাউণ্ডেশ্যন, কিন্তু ছেকেণ্ড লেভেলৰ কোৰ্চটো চাৰ্টাৰ্ড একাউণ্টেণ্টৰ কোৰ্চটো, সেই কোৰ্চটো BA BCom বা BSc পাছ কৰাৰ পিছতো এজনে কৰিব পাৰে। BCom পাছ কৰিলে এইটো ইজি হয়, কাৰণ মেক্সিমাম কোৰ্চ তেওঁলোকে পঢ়ি আহে। ছায়েন্স আৰু আৰ্টছৰ কোনোবাই যদি চাৰ্টাৰ্ড একাউণ্টেঞ্চিৰ ইণ্টাৰমিডিয়েট লেভেল এক্সাম, ছেকেণ্ড লেভেল এক্সামত এপিয়াৰ কৰিব খোজে ডাইৰেক্টলি, তেওঁলোক ডিগ্ৰীত 60% মাৰ্কছ থাকিব লাগে। আৰু যদি কোনোবা BCom হয়, তেওঁ 55% হ'লেই ইণ্টাৰমিডিয়েট এক্সাম এপিয়াৰ কৰিব পাৰিব। এই ইণ্টাৰমিডিয়েট এক্সামটো টোটেল 8খন পেপাৰ থাকে, তাৰে দুটা গ্ৰুপ থাকে, এটা গ্ৰুপত 4খন আৰু এটা গ্ৰুপত 4খন। এট ওৱান শ্বট 4টা পেপাৰ, মানে এটা গ্ৰুপৰ পেপাৰ ক্লিয়াৰ কৰিব লাগে, আৰু ক্লিয়াৰ কৰাৰ ৰিকুৱাৰমেণ্টটো হ'ল 40% ইন ইচ পেপাৰ, আৰু অভাৰঅল গৈ এটা গ্ৰুপত 50% মাৰ্কছ পাবই লাগিব। দুটা শ্বটত বা এটা শ্বটতে তেওঁ এই 8খন পেপাৰ ক্লিয়াৰ কৰিব লাগিব, তেতিয়াহে তেওঁ ইণ্টাৰমিডিয়েট লেভেল ক্লিয়াৰ কৰা বুলি কোৱা হ'ব। ইণ্টাৰমিডিয়েট লেভেল যদি তেওঁ এজন ষ্টুডেণ্ট BCom পাছ কৰাৰ পিছত ইণ্টাৰমিডিয়েট লেভেল ক্লিয়াৰ কৰে ইমিডিয়েটলি, তাৰপিছত তেওঁ 3 বছৰ আৰ্টিকেলশ্বিপ, মানে এইটো ট্ৰেইনিং কৰিব চাৰ্টিফাইড চাৰ্টাৰ্ড একাউণ্টেণ্টৰ আণ্ডাৰত, আৰু সেইটো সময়ত তেওঁক ষ্টাইপেণ্ড দিয়া হয়। 5,000ৰ পৰা 20-25,000লৈকে ষ্টাইপেণ্ড পায়, তাৰমানে তেওঁ ৰিয়েল ফিল্ডত তেওঁ কাম কৰে সেইটো সময়ত। তাৰপিছত তেওঁ CA ফাইনেল বুলি এটা এক্সাম আছে, তাতে 7খন পেপাৰ থাকে, তাতো দুটা গ্ৰুপ থাকিব, এটা গ্ৰুপত 4খন আৰু এটা গ্ৰুপত 3খন পেপাৰ থাকিব। ইন ওৱান চিটিং এই পেপাৰখিনি ক্লিয়াৰ কৰিব লাগে। এভৰি পেপাৰত ইণ্ডিভিজুৱেলি 40% পাব লাগিব, আৰু অভাৰঅল গৈ 50% মাৰ্কছ এগ্ৰিগেট পাব লাগে, তেতিয়া তেওঁ CA বুলি তেওঁ চাৰ্টিফিকেট দিয়া হ'ব। এইটো এটা ইণ্টাৰেষ্টিং। CA হ'লে আজিকালি জানো যিকোনো বিজনেছ, সেই বিজনেছবিলাকত CA নোহোৱাকৈ কোনো চাৰ্টিফিকেশ্যন নহয়। যিকোনো NGO, যিকোনো গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন, অৰ্গেনাইজেশ্যন চাৰ্টাৰ্ড একাউণ্টেণ্টৰ চাৰ্টিফিকেশ্যন নহ'লে বস্তুবিলাক ফাইনেন্স একচেপ্ট নকৰে। এতিয়া ইম্পৰ্টেণ্ট কথা এটাত আহোঁ, জব প্ৰস্পেক্ট। মেক্সিমাম জব প্ৰস্পেক্ট থাকে আফটাৰ গ্ৰেজুৱেশ্যন। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত কি জব প্ৰস্পেক্ট হ'ব পাৰে আপোনালোক সকলোৱে জানে। চবতকৈ টপ মোষ্ট জব হ'ল পাব্লিক ছাৰ্ভিচ কমিশ্যন, চিভিল ছাৰ্ভিচেছ, যেনেকৈ UPSC বা APSC আছে। পাব্লিক ছেক্টৰ ইউনিট থাকে, যেনেকৈ ONGC আছে, OIL আছে, NIPCO আছে, SAIL আছে, ইণ্ডিয়ান ফৰেইন ছাৰ্ভিচেছ, ডিফেন্সত শ্বৰ্ট ছাৰ্ভিচ কমিশ্যন আছে, RBIৰ গ্ৰেড B এক্সাম, SBI প্ৰফেশ্যনেল অফিচাৰ, LIC এডমিনিষ্ট্ৰেটিভ অফিচাৰ, IBPS স্পেচিয়েলিষ্ট অফিচাৰ, ৰেলৱে, ইনকাম টেক্স ইত্যাদি ইত্যাদি। বিভিন্ন ধৰণৰ চাকৰি ইয়াতে অপেনিং হৈ যায়। মেক্সিমাম চাকৰিৰ ইলিজিবিলিটি ডিগ্ৰী, চ' ডিগ্ৰীৰ পিছত তেওঁলোক এই চাকৰিখিনি এটেম্প্ট কৰিব পাৰে। এতিয়া মই অকণমান UPSCৰ চিভিল ছাৰ্ভিচেছৰ বিষয়ে কৈ লওঁ। যিকোনো ষ্টুডেণ্ট ডিগ্ৰী কমপ্লিট কৰাৰ পিছত যিকোনো ষ্ট্ৰীমৰ পৰা চিভিল ছাৰ্ভিচেছ এক্সাম এপিয়াৰ কৰিব পাৰে। কোনো মিনিমাম পাৰ্চেণ্টেজ অফ মাৰ্কছ ধৰা বন্ধা নাই। এইটো 3টা ষ্টেজত হয়, চবেই হয়তো জানে। প্ৰিলিমিনাৰী, প্ৰিলিমছ বুলি কয়, মেইনছ, তাৰপিছত ইণ্টাৰভিউ এণ্ড পাৰ্চনেলিটি টেষ্ট। তো প্ৰিলিমিনাৰীত 2খন পেপাৰ থাকে,
এখন হ'ল জেনেৰেল ষ্টাডিজ, যিবিলাকত পল চায়েন্স, হিষ্ট্ৰী, জিঅ'গ্ৰাফী এনেকুৱা ধৰণৰ পেপাৰবিলাক থাকিব। 100টা মাল্টিপল চইচ কুৱেশ্যন থাকে, 200 মাৰ্কছ, 2 ঘণ্টাৰ পেপাৰ হয়। ছেকেণ্ড পেপাৰত থাকিব, প্ৰিলিমছৰ কথা কৈ আছোঁ, ছেকেণ্ড পেপাৰত থাকিব চিভিল ছাৰ্ভিচেছ এপ্টিটিউড টেষ্ট। ইয়াতে 80 মাল্টিপল চইচ কুৱেশ্যন থাকিব, 200 মাৰ্কছ, 2 ঘণ্টা থাকিব। ইয়াতে মিনিমাম 33% মাৰ্কছ পাব লাগিব। এই গোটেই দুইটা এক্সামত নেগেটিভ মাৰ্কিং থাকিব 1/3। আৰু যিটো মেৰিট বনিব, মানে প্ৰিলিমছ ক্লিয়াৰ কৰা বুলি কোৱা হয়, সেইটো পেপাৰ 1ৰ বেচিছতে হয়। জেনেৰেল ষ্টাডিজ, জেনেৰেল ষ্টাডিজত যিটো মাৰ্কছ পায় সেইটোৰ বেচিছতে তেওঁলোকে ৰেংকিংটো পায়। এতিয়া আহোঁ মেইনছত। মেইনছত টোটেল 1750 মাৰ্কছ থাকে। তাতে 4 ধৰণৰ পেপাৰ থাকে। এখন পেপাৰ হ'ল কোৱালিফাইং পেপাৰ, যিবিলাকত জাষ্ট পাছ কৰিলেই হয়, যেনেকৈ ইংলিছ আৰু MIL, যেনেকৈ আমাৰ ক্ষেত্ৰত সেইটো অসমীয়া হ'ব। ছেকেণ্ড থাকে জেনেৰেল ষ্টাডিজ, যিবিলাক জিঅ'গ্ৰাফী, পল চায়েন্স, হিষ্ট্ৰী এনেকুৱা ধৰণৰ পেপাৰবিলাক থাকিব, চিভিক্স। তো প্ৰত্যেকখন পেপাৰ 250কৈ থাকিব জেনেৰেল ষ্টাডিজত, কিন্তু কোৱালিফাইং পেপাৰত 300কৈ থাকিব প্ৰত্যেকখন পেপাৰত। এছে থাকিব 250 মাৰ্কছ, আৰু 2খন পেপাৰ অপশ্যনেল থাকে। ইউজুৱেলি তেওঁলোক যিটো ফিল্ডত তেওঁলোক ডিগ্ৰীত পঢ়া শুনা কৰে, যেনেকৈ ইঞ্জিনিয়াৰিং কৰিলে কম্পিউটাৰ চায়েন্সত তেওঁ কম্পিউটাৰ চায়েন্সৰ পেপাৰ ল'ব, BA কৰিলে জিঅ'গ্ৰাফীত তেওঁ জিঅ'গ্ৰাফীৰ পেপাৰ ল'ব। ঠিক তেনেকৈ 2খন অপশ্যনেল পেপাৰ থাকে, সেইখন 250 মাৰ্কছকৈ থাকে টোটেল। আৰু ইণ্টাৰভিউ থাৰ্ড ষ্টেজত যদি মেইনছত ক্লিয়াৰ কৰে, মেইনছত 750 মাৰ্কছ থাকিব, তাৰ ভিতৰত এটা লিষ্টিং হ'ব, সেই লিষ্টিঙৰ বেচিছত ইণ্টাৰভিউত কল কৰে। ইণ্টাৰভিউত 275 মাৰ্কছ থাকে, মেইনছৰ 1750 আৰু ইণ্টাৰভিউত 275, টোটেল 2025 মাৰ্কছৰ ভিতৰত মেৰিট লিষ্টটো বনোৱা হয়। আৰু তাৰপিছতে 2025ৰ ভিতৰত কোনে কিমান পায় সেই বেচিছত কোৱালিফাই কৰা বুলি কোৱা হয়। কিমান পোষ্ট থাকে সেইমতে তেওঁলোক লয়। আফটাৰ পোষ্ট গ্ৰেজুৱেশ্যন কেৰিয়াৰ অপৰচুনিটিজ লিমিটেড। আইদাৰ তেওঁলোকে হয়তো ৰিচাৰ্চ কৰিব যাব, PhD কৰে, তেওঁলোক টিচিঙত যাব, যেনেকৈ ছাবজেক্ট টিচাৰ হ'ব, বা কলেজত নেট দি ফালে ক্লিয়াৰ কৰি যাব, ভেৰি স্পেচিয়েলাইজড হৈ যায়। এই পঢ়া শুনা কৰাৰ পিছত আৰু কিছুমান অপশ্যন বাকী থাকে নেকি? কিছুমান এনেকুৱা ধৰণৰ আছে, যেনেকৈ আপুনি বাহিৰত যাব খোজে নেকি? ইভেন PhD কৰাৰ পিছতো আপুনি পষ্ট ডক কৰিব পাৰিব, পষ্ট ডক্টৰেল ৰিচাৰ্চ। বা আপুনি যদি MA, MSc বা MS কোৰ্চ বাহিৰত এব্ৰড, আমেৰিকা, ইংলেণ্ড এনেকুৱা ধৰণৰ ঠাইত যদি কৰিব যায়, তেতিয়াহ'লে আপোনাৰ টেষ্ট অফ ইংলিছ এজ এ ফৰেইন লেংগুৱেজ, TOEFL, গ্ৰেজুৱেট ৰেকৰ্ড এক্সামিনেশ্যন GRE, এনেকুৱা ধৰণৰ এক্সামিনেশ্যনবিলাক ক্ৰেক কৰিব লাগে। এই TOEFL বা GRE এইবিলাকত ইংলিছৰ লেভেলটো অকণমান হাই হয়, গতিকে ইংলিছত গুৰুত্ব দিয়াটো এইকাৰণেই জৰুৰী। কোনোবাই যদি বাহিৰত ষ্টাডি কৰিব খুজিছে, তেওঁলোকৰ কাৰণে ইংলিছত সৰুৰে পৰা গুৰুত্ব দিয়াটো ইম্পৰ্টেণ্ট, TOEFL বা GRE কোৰ্চবিলাক এক্সামবিলাক ক্ৰেক কৰাৰ কাৰণে। এতিয়া আহোঁ, আপোনালোকে যদি হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰীত এডমিশ্যন লয়, কেনেকুৱা ধৰণৰ ইনষ্টিটিউশ্যনত এডমিশ্যন ল'ব পাৰে। কিছুমান বস্তু আপোনালোকে চাই ল'ব যে ইনষ্টিটিউশ্যনখনৰ পাষ্ট ৰেকৰ্ড কেনেকুৱা। ফৰ এক্সাম্পল, যদি আপুনি মেডিকেল এছপাইৰেণ্ট হয়, MBBS পাব লাগে আপোনাৰ ল'ৰাটো, সেই ইনষ্টিটিউটৰ পৰা আগত কিমান পাইছে, প্ৰত্যেক বছৰে কিমান পায়, টিচাৰবিলাক কেনেকুৱা, ছাবজেক্ট ৱাইজ কোনটো ছাবজেক্টৰ টিচাৰ ভাল, তেওঁ ৰিটায়াৰ হ'ব নেকি, ঘৰৰ পৰা তেওঁ কিমান দূৰ, তাতে থকাৰ ব্যৱস্থা কেনেকুৱা, কোচিঙৰ সুবিধা আছেনে নাই, এই কথাখিনি আপোনালোকে চাই ল'ব। পাছড আউট ষ্টুডেণ্টৰ লগত কথা পাতিলেও হয়তো আপোনালোকে বহুখিনি গম পাব। চ' ইন শ্বৰ্ট মই ছামাৰাইজ কৰিম যে আচলতে আমি কি কৰিব লাগে। আমাৰ বিভিন্ন সময়ত জীৱনৰ ষ্টুডেণ্ট লাইফত আমি বিভিন্ন ডিচিশ্যনবিলাক ল'ব লগা হয়। ৰাইট ডিচিশ্যনবিলাক কেনেকৈ ল'ম, যে প্ৰত্যেকটো ষ্টেপত ৰাইট অপশ্যন লোৱাটো জৰুৰী। ফৰ এক্সাম্পল, মই যদি চাৰ্টাৰ্ড একাউণ্টেণ্ট পঢ়োঁ, আইদাৰ মই কমাৰ্চ লৈ পঢ়িব লাগিব, নহ'লে আৰ্টছ লৈ পঢ়িলেও মই ইকনমিক্স, ষ্টেটিষ্টিক্স তেনেকুৱা ধৰণৰ পেপাৰবিলাক যদি মই ৰাখোঁ, মোৰ সুবিধা হ'ব। মই যদি এডমিনিষ্ট্ৰেটিভ চিভিল ছাৰ্ভিচ এছপাইৰেণ্ট হওঁ,
মই পল চায়েন্স, জিঅ'গ্ৰাফী, হিষ্ট্ৰী এনেকুৱা ধৰণৰ পেপাৰবিলাক ৰাখিলে মোৰ সুবিধা হ'ব। গতিকে মই কিয় মেট্ৰিকৰ ইলেক্টিভ, ক্লাছ 10ৰ ইলেক্টিভৰ পৰা আৰম্ভ কৰি হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী তেনেকুৱা পেপাৰবিলাক যদি মই পঢ়ি যাওঁ, মোৰ যদি ইণ্টাৰেষ্ট থাকে, মোৰ কোৱালিফাই কৰাৰ চান্স বহুগুণে বাঢ়ি যাব। গতিকে এনেকুৱা ধৰণৰ ডিচিশ্যন যদি লয়, আপোনালোক যদি যে মই এনেকুৱা ধৰণৰ কৰিব বিচাৰোঁ, তেতিয়াহ'লে তেনেকুৱাকৈ এটা ফিল্ডতে এটা ডিৰেকশ্যনত পঢ়া শুনা কৰিব পাৰে। কিন্তু প্ৰত্যেকটো কোৰ্চৰ এটা বেকআউট প্লেন থাকে, এটা ছেকেণ্ড অপশ্যন থাকে, যে মই কিবা কাৰণত মই সফল হ'ব নোৱাৰিলোঁ, মই কি কৰিম। ছাপ'জ মই পল চায়েন্সত পঢ়িলোঁ, তাৰপিছত মই আৰু বেলেগ কিবা ছেকেণ্ড অপশ্যন, মই টিচিঙতে যাম নেকি, বা মই বেলেগ জব মই ট্ৰাই কৰিম নেকি, সেই অপশ্যনখিনিও চাব লাগে। কষ্ট কৰিব লাগে, ষ্টাডি হাৰ্ড, কিন্তু কষ্ট কৰাৰ লগে লগে স্মাৰ্টলি পঢ়া শুনা কৰিব লাগে। ছাত্ৰ ছাত্ৰীৰ প্ৰতি মোৰ এইটো উপদেশ যে এটা বেলেঞ্চ ৰাখিব লাগে, মাইণ্ড এণ্ড বডিৰ ভিতৰত বেলেঞ্চ, মানে একেবাৰে কিতাপৰ পুকু হৈ যাব নালাগে, খালি অকল কিতাপে পঢ়ি আছে। খেলা ধূলাও কৰিব লাগে, নিজৰ বডিটোকো ঠিকে ৰাখিব লাগে। সদস্যত মই এটা কথা ক'ম সকলোকে, আপোনালোকে হয়তো এই কথাটো পাছ কৰি দিব। অল চেণ্ট্ৰেল গভৰ্ণমেণ্ট, ইভেন ষ্টেট গভৰ্ণমেণ্ট, অল ইনষ্টিটিউশ্যনছ, তেওঁলোকে এডুকেশ্যনেলি ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে 10% ছিট বঢ়াই দিছে। তাৰ কাৰণে DC অফিচৰ পৰা আপোনালোকে কিবা এখন চাৰ্টিফিকেট লৈ আনিব লাগে। যদি কাৰোবাৰ পেৰেণ্টেল ইনকাম, পেৰেণ্টছ ইনকাম যদি 8 লাখ বা তাৰ তলত হয়, মই ভাবোঁ মেক্সিমাম মানুহৰে 8 লাখ বা তাৰ তলত হ'ব, এই চাৰ্টিফিকেটটো যদি লৈ আহে, তেতিয়াহ'লে এই 10% ছিটৰ আপোনালোক ইলিজিবল হৈ যাব। গতিকে সেইটো আপোনালোকে চেষ্টা কৰিব। আশা কৰোঁ মই যিখিনি কথা ক'লোঁ হয়তো আপোনালোকৰ লগত ৰাখিব। আপোনালোকে যদি পচন্দ হৈছে তেতিয়াহ'লে বেলেগলৈ আগুৱাই দিব, কাৰণ মই এজন মানুহে, মই হয়তো প্ৰত্যেকজন মানুহক কোৱাটো সম্ভৱ নহয়। যেতিয়া আস্কাৰী চাবে মোক এই প্ৰপ'জেলটো দিছিলে যে আপুনি অলপ লাইভ আহি কেৰিয়াৰ কাউন্সেলিং কৰিব নেকি, মই বিনা দ্বিধাই, মানে উইদাউট এনি ছেকেণ্ড থট মই এগ্ৰী কৰিছিলোঁ এবাৰতে। তাৰ কাৰণটো এইটোৱে আছিলে যে মই জানো ধুবুৰী বা আমাৰ দৰঙো বিশেষভাৱে পিছপৰা অঞ্চল, আৰু সেই অঞ্চলৰ মানুহখিনিক যদি মই অকণমানো সহায় কৰিব পাৰোঁ, হয়তো মই ধন্য মানিম। আৰু সেই মোৰ কামটো, মোৰ আশাটো আপোনালোকে পূৰণ কৰিব পাৰিব যদিহে মই কোৱা কথাখিনি যদি বাকী মানুহখিনি, বিশেষকৈ যিবিলাক পঢ়া শুনা নকৰা মানুহ, বুজি নাপায়, সেইসকলৰ মাজত যদি কথাখিনি আগুৱাই দিয়ে, তেতিয়াহ'লে মই ভাল পাম। বহুত ভাল লাগিল। ধন্যবাদ। শুভৰাত্ৰি।